Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই ইউটিউব চেনেলত হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 9 ৰে অপটিক্স এণ্ড অপটিকেল ইনষ্ট্ৰুমেণ্টছৰ ওপৰত ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলো যে আমি স্ফেৰিকেল মিৰৰ কাষ চাইছিলো হয়নে? আৰু তাৰ আমি টাইপসমূহ চাইছিলো। এটা আছিল কি আমাৰ কনকেভ মিৰৰ আৰু আনটো আছিল কি আমাৰ কনভেক্স মিৰৰ হয়নে? আৰু আমি লাষ্টত কি চাইছিলো এটা আমি ৰিলেচন চাইছিলো কিহৰ মাজত r মানে কি আছিল ৰেডিয়াস অফ কাৰ্ভেচাৰ আৰু ফোকেল লেংথৰ মাজত আমি এটা কি চাইছিলো ৰিলেচন চাইছিলো হয়নে? তোমালোকে চালানে ভিডিঅ'টো চাবা এবাৰ। তেনেহলে আজি আমি এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম হেতু হৈছে যে কি ৰে ডায়াগ্ৰাম অফ স্ফেৰিকেল মিৰৰ মানে কি স্ফেৰিকেল মিৰত আমাৰ ৰে ডায়াগ্ৰামসমূহ কেনেকুৱা হ'ব ঠিক আছে। এতিয়া আমি জানিছিলো যে কি যেতিয়া আমাৰ কি হয় স্ফেৰিকেল মিৰৰ মানে কি আছিল আমি কি কৰো এখন স্ফেৰিকেল সাৰফেসৰ পৰা তাৰ এটা অংশ কাটি লওঁ হয়নে? যেতিয়া আমি কি কৰো এই অংশটো এনেকৈ কাটি লওঁ আৰু যদি আমি কি কৰা হয় ইয়াক বাহিৰৰ পৰা যদি পলিশ কৰা হয় সিলভাৰ পলিশ তেতিয়া আমি এইখন মিৰৰ কি বুলি কওঁ কনকেভ মিৰৰ বুলি কওঁ হয়নে? আৰু যদি কি হয় আমাৰ যদি মিৰৰখন কি হ'ব আমাৰ যদি ভিতৰ ফালৰ পৰা যদি কি কৰা হয় সিলভাৰ পলিশ কৰা হয় তেতিয়া আমি এইখন মিৰৰ কি বুলি কওঁ কনভেক্স মিৰৰ বুলি কওঁ হয়নে? ইমানলৈকে ঠিক আছে তোমালোকে বুজি পাইছিলা যোৱা ভিডিঅ'ত। এতিয়া আমাৰ কি হ'ব যে কৈছে when ray passes from center of curvature আৰু center of curvature মানে কি আছিল আমাৰ যিখন কি কৰিব মিৰৰ ফৰ্ম কৰিব সেই মিৰৰখন ফৰ্ম কৰোতে আমি যিটো কি লৈছিলো স্ফেৰিকেল সাৰফেস লৈছিলো তাৰ আমাৰ চেণ্টাৰটো কি হয় তোমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ হয় হয়নে? এতিয়া আমাৰ কি হ'ব ইয়াৰ কাৰণে ধৰি লোৱা এডাল কি প্ৰিন্সিপাল এক্সিস আৰু প্ৰিন্সিপাল এক্সিস কি হয় সদায় পোল আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰ মাজত কি লাইন হয় জইন কৰা এডাল ধৰি লোৱা আমি এইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ইয়াৰ মাজতে কি থাকে ফোকাস থাকে হয়নে? ঠিক তেনেকৈ ইয়াতো ধৰি লওঁ আমি এনেকৈ ধৰি লোৱা পোল ধৰি লোৱা চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ইয়াৰ মাজত কি থাকিব ফোকাস থাকিব। এতিয়া আমাক কি কৈছে যে যদি ৰে এডাল কি হ'ব আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজতে যদি পাৰ হৈ যায় তেতিয়া তাৰ ৰিফ্লেকশ্যনৰ পাছত তাৰ কি হ'ব ই কোনফালে মুভ কৰিব তাৰ আমি চাওঁ হা কি হ'ব। এতিয়া ধৰি লোৱা কি হ'ল আমাক কৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰৰ ফালে ৰেডাল গৈছে এতিয়া সেইকাৰণে আমি কি আঁকিম চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি ৰেডাল এনেকৈ আঁকিলোঁ ঠিক আছে এইফালে আহিলে। এতিয়া কি হ'ব আমি জানো যে কি আমি যেতিয়া কোনোবাডাল যেতিয়া ৰে কি হয় কোনোবাখন সাৰফেসত পৰেগৈ আৰু যিটো পইণ্টত পৰিব আমি তাক কি বুলি কওঁ পইণ্ট অফ ইনচিডেন্স বুলি কওঁ আৰু সেই পইণ্ট অফ ইনচিডেন্সত আমি কি ড্ৰ কৰোঁ নৰ্মেল ড্ৰ কৰোঁ কেলে যিহেতু কি আমাৰ নৰ্মেলৰ লগত আমাৰ কি কৰা হয় ইনচিডেন্ট ৰেডালৰ লগত ইনচিডেন্ট ৰে আৰু কি হয় নৰ্মেলডালৰ লগত সদায় আমাৰ ইনচিডেন্ট এংগলটো জোখা হয় আৰু কি হয় আমাৰ ৰিফ্লেক্টেড ৰে আৰু নৰ্মেলডালৰ মাজত কি কৰা হয় আমাৰ এংগল অফ ৰিফ্লেকশ্যনটো জোখা হয় হয়নে? এতিয়া কি হ'ব আমাৰ এই ইয়াত কি হ'ব সেইকাৰণে এইটো হ'ব পইণ্ট অফ ইনচিডেন্স আৰু ইয়াত আহিব কি নৰ্মেলডাল। আৰু তোমালোকে সদায় মনত ৰাখিবা যে কি আমাৰ এনেকুৱা কি হ'ব স্ফেৰিকেল মিৰৰত সদায় চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজে কি পাৰ হৈ যাব সদায় নৰ্মেলডাল পাৰ হৈ যাব। কেলে পাৰ হৈ যাব তোমালোকে ক্লাছ 10ত কি পাইছিলা যে এটা বৃত্ত আছিলে আৰু বৃত্ত এটা ধৰি লোৱা তুমি এডাল স্পৰ্শক ঠিক আছে আমাৰ এই স্পৰ্শকত যিটো কি আছে স্পৰ্শ বিন্দু আছে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা কি হ'ব যি ৰেডিয়াছ যদি পাৰ হৈ যায় তেতিয়া কি হ'ব এই ৰেডিয়াছডাল সদায় কি হ'ব পাৰপেণ্ডিকুলাৰ হ'ব এই স্পৰ্শকডালৰ হয়নে? ইয়াত সেই সেম কি হ'ব সেই থিয়ৰমটো ইয়াত লাগিছে মানে কি হৈছে এইটো হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ হয়নে? আৰু কি হৈছে এই ৰেডাল আমি কি হিচাপে ধৰিব পাৰোঁ এই চেণ্টাৰ অফ কাৰ্ভেচাৰৰ পৰা আমি এই ইয়ালৈকে কি ধৰিব পাৰোঁ এডাল ৰেডিয়াছ হিচাপে ধৰিব পাৰোঁ আৰু কি হ'ব লাগিব সদায় আমাৰ এইডোখৰত যদি এডাল স্পৰ্শক আঁকি দিওঁ তেতিয়া কি হ'ব সদায় পাৰপেণ্ডিকুলাৰ হৈ যাব মানে কি এইডোখৰত পাৰপেণ্ডিকুলাৰ হিচাপে বিহেভ কৰিব। আৰু সেইকাৰণে তোমালোকে মনত ৰাখিবা যে কি আমাৰ চাৰ্কুলাৰ স্ফেৰিকেল মিৰত কি হ'ব সদায় নৰ্মেলডাল এই চেণ্টাৰৰ মাজেদি পাৰ হ'ব বুজি পালা কাৰণটো কেলে যিহেতু আমাৰ কি হয় যেতিয়া আমি এটা বৃত্তৰ কি স্পৰ্শকডাল আঁকো তাৰ যিটো আমাৰ স্পৰ্শবিন্দু থাকিব সেইটোলৈ যদি আমি কি আঁকো এই ৰেডিয়াছডাল যদি ড্ৰ কৰোঁ সদায় কি হ'ব স্পৰ্শকডালৰ সদায় পাৰপেণ্ডিকুলাৰ হ'ব। সেইকাৰণে কি হ'ব সদায় আমি এই স্ফেৰিকেল মিৰৰত সদায় চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি কি হৈ যায় সদায় নৰ্মেলডাল পাৰ হৈ যায় ঠিক আছে। এতিয়া কি হৈ গ'ল আমাৰ এইফালেদি নৰ্মেলৰ এইফালে কি হ'ল পাৰ হৈ গ'ল মানে কি এডাল নৰ্মেল আহিলে। এতিয়া আমি কি দেখিলোঁ যে ইয়াত হ'ল ইনচিডেণ্ট হ'ল আৰু এতিয়া আমাৰ এই ইনচিডেণ্ট ৰেডালে এই নৰ্মেলডালৰ লগত কিমান ডিগ্ৰী এংগুল কৰিলে যে 0 ডিগ্ৰী এংগুল কৰিলে। আৰু আমি জানো যে কি ল অফ ৰিফ্লেকশ্যনৰ মতে এংগুল আই ইকুৱেল টু কি হয় আমাৰ এংগুল আৰ হয় এংগুল অফ ইনচিডেন্স ইকুৱেল টু কি হয় এংগুল অফ ৰিফ্লেকশ্যন হয়। এতিয়া যিহেতু আমাৰ এংগুল অফ ইনচিডেন্সটো কি হৈ গ'ল 0 ডিগ্ৰী হৈ গ'ল সেইকাৰণে কি হ'ব লাগিব এংগুল অফ ৰিফ্লেকশ্যনটো 0 ডিগ্ৰী হ'ব লাগিব মানে কি হ'ব লাগিব এতিয়া আমাৰ যেনিয়ে আহিছিলে সেইফালেদি আকৌ কি হ'ব মুভ কৰিব লাগিব সেইকাৰণে কি হৈ যাব এইটো একেটা ডাইৰেকশ্যনত এই মুভ কৰিব বেক হ'ব মানে ঠিক আছে। মানে কি হ'ব যিটো ডাইৰেকশ্যনত যাব এই চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজে যিফালেদি যাব ইয়াত আহি কি হ'ব ইনচিডেণ্ট হ'বগৈ নহয় আকৌ কি হ'ব ৰিফ্লেক্ট হয় সেই চেম ডাইৰেকশ্যনতে কি এনেকৈ বেক কৰিব ঠিক আছে। ইমানলৈকে বুজি পালা। তাৰপিছত কি হ'ব আমাৰ ইয়াত কি হ'ব যে কি হৈছিলে আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি হয়নে মানে এইটো
আমিতো ভাৰ্চুৱেলিহে দেখাব লাগিব চেণ্টাৰ অফ কাৰ্ভেচাৰটো এনেকৈ হয়নে মানে কি হৈছিলে ইনচিডেণ্ট এডাল এনেকৈ আহিছিলে হ'ল আৰু ইয়াৰ লগত অহাৰ লগে লগে কি এডাল ধৰিলোঁ আমাৰ নৰ্মেল হৈ গ'ল নৰ্মেল হৈ যোৱাৰ লগে লগে কি হ'ল যিটো এংগলত আহিছিলে আৰু আমি জানো যে দেখিছিলোঁ যে কি নৰ্মেলডাল আৰু ইনচিডেণ্ট ৰেডাল যিহেতু কি পেৰেলেলি আছিলে পেৰেলেল থাকিলে কি হ'ব 0 ডিগ্ৰী হ'ব 0 ডিগ্ৰী সেইকাৰণে আমাৰ এংগল অফ ৰিফ্লেকশ্যনটো কি হ'ব লাগিব 0 ডিগ্ৰী হ'ব লাগিব মানে কি হ'ব সেইকাৰণে ছেইম পাথতে এনেকৈ গুচি যাব এইফালে ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া গম পালা নহয় যে কি হ'ব আমাৰ যেতিয়া কি হ'ব আমাৰ ৰেডাল আমাৰ কি হ'ব মিৰৰৰ কনভেক্স হওক বা কি কনকেভ হওক আমাৰ যদি এই চেণ্টাৰ অফ কাৰ্ভেচাৰ মাজে যদি পাৰ হৈ যায় তেতিয়া কি হ'ব যিটো পাথত গৈছিলে সেই পাথতে কি হ'ব বেক হ'ব ঠিক আছে ইমানলৈকে বুজি পালা এইটো হৈছে 1 নম্বৰ পইণ্ট তাৰপিছত আমাৰ কি হ'ব এইটো মোহাৰি দিওঁ বুজি পালা নহয় এইটো তাৰপিছত কি হ'ব যে ৰেডাল কি হ'ব when ray moves parallel to principal axis মানে কি প্ৰিন্সিপাল এক্সিছৰ যদি প্যাৰেলেলি যদি যায় তেতিয়া কি হ'ব when ray moves parallel to principal axis ঠিক আছে এতিয়া কি হ'ব আমাৰ প্যাৰেলেল এক্সিছৰ প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল হ'লে আমাৰ কি হ'ব তোমালোকে জানা যে কি আছিলে এখন তোমাৰ কি হৈ গ'ল কনকেভ মিৰৰ আমাৰ কি হৈছিলে এইডাল হ'ব এইটো হ'ব পোল এইডাল হ'ব প্ৰিন্সিপাল এক্সিছ এইটো হ'ব চেণ্টাৰ অফ কাৰ্ভেচাৰ এইটো হ'ব আমাৰ কি ফ'কাছ হ'ল আৰু আমি পাইছিলোঁ যে কি ক্লাছ 10ত যেতিয়া আমাৰ কি হ'ব এই প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি যেতিয়া এডাল ৰে আহিব তেতিয়া কি হ'ব আমাৰ এই ৰেডাল ৰিফ্লেকশ্যনৰ পিছত এতিয়া কি হ'ব এইফালে তোমাৰ কি কৰিব এংগল অফ ইনচিডেন্স হ'ব ইয়াৰ লগত হয়নে ইয়াৰ লগত কি হ'ব এংগল অফ ইনচিডেন্স হ'ব আৰু কি হ'ব সেই সেম এংগলতে আহি আমাৰ ফ'কাছৰ মাজেদি এনেকৈ গুচি যাব হয়নে পাইছিলা তোমালোকে এংগল অফ আৰ হ'ব এইটো হয়নে মানে কি হয় সদায় যেতিয়া তোমালোকে কি কৰিবা আমাৰ এডাল ৰে কি হ'ব প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি আহিব সি ৰিফ্লেকশ্যনৰ পিছত কি হ'ব আমাৰ ফ'কাছৰ মাজেদি এনেকৈ গুচি যাব ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত আমাৰ কি হ'ব যেতিয়া আমি কনকেভ মিৰৰ ল'ম আৰু কি কনভেক্স মিৰৰ ল'ম কনভেক্স মিৰৰত কি হ'ব আমাৰ যে ধৰি লোৱা তুমি এইটো পোল এইডাল ধৰি লোৱা তুমি চেণ্টাৰ অফ কাৰ্ভেচাৰ এইটো আৰু এইটো হৈছে ফ'কাছ ঠিক আছে এতিয়া আমাৰ আহিলে কি এনেকৈ প্যাৰেলেলি আহিলে হ'ল এতিয়া আমাৰ কি হ'ব এই প্যাৰেলেলি অহাৰ পিছত কি ৰিফ্লেক্ট হৈ পেলাই গুচি যাব হয়নে আৰু যেতিয়া আমাৰ ৰিফ্লেক্ট হৈ গুচি যাব ই কি হ'ব আমাৰ এনেকৈ ফ'কাছৰ পৰা কি হ'ব এনেকৈ ওলাই যোৱা নিচিনা লাগিব আৰু কি হ'ব আমাৰ যিটো এংগল আহিব সেইটো কি হ'ব সদায় এই নৰ্মেলডাল এনেকৈ চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যাব হয়নে মানে এইটো যিটো এংগলত আহি ইনচিডেণ্ট কৰিবহি সেই এংগলতে কি হ'ব ৰিফ্লেক্ট কৰিব বুজি পালা মানে এতিয়া এটা কথাই মনত ৰাখিবা যেতিয়া আমাৰ কি হ'ব তোমাৰ কনকেভ মিৰৰত কি হ'ব যেতিয়া তোমাৰ ৰেডাল এই প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি আহিব সি কি হ'ব ৰিফ্লেকশ্যনৰ পিছত ফ'কাছৰ মাজেদি এনেকৈ ওলাই যোৱা নিচিনা লাগিব আৰু পাছত কি হ'ব যেতিয়া কি হ'ব আমাৰ এই ইনচিডেণ্ট ৰেডাল এই কনভেক্স মিৰত আহি কি হ'ব ইনচিডেণ্ট হ'বহি তাক কি হ'ব আমাৰ এই ফ'কাছৰ মাজেদি কি হ'ব ফ'কাছৰ পৰা এনেকৈ ওলাই যোৱা নিচিনা লাগিব ঠিক আছে এনেকৈ ফ'কাছৰ পৰা এনেকৈ ওলাই যোৱা নিচিনা লাগিব এতিয়া তুমি সেইকাৰণে কি বুলি লিখিব পাৰা যে আফটাৰ ৰিফ্লেকশ্যন the ray passes through focus হয়নে মানে কি হ'ব ফ'কাছৰ মাজেদি পাৰ হ'ব আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব আমাৰ আফটাৰ ৰিফ্লেকশ্যন the reflected ray appears to come from focus ঠিক আছে মানে কি হ'ব ৰিফ্লেকশ্যনৰ পিছত কি হ'ব আমাৰ কনকেভ মিৰৰত সদায় ফ'কাছৰ মাজেদি যোৱা নিচিনা লাগিব আৰু কনভেক্স মিৰৰত আমাৰ কি হ'ব আমাৰ ফ'কাছৰ পৰা এনেকৈ ওলাই যোৱা নিচিনা লাগিব যিহেতু কি এইটো ভাৰ্চুৱেল হিচাপে আমি ধৰিব লাগিব এইফালে আহি কি হ'ব এইফালে ৰিফ্লেকশ্যনে গুচি যাব সেইকাৰণে কি এই ফ'কাছৰ পৰা এনেকৈ আমাৰ এইডাল লাইন যদি আমি ইয়াৰ লগত লগাই দিওঁ ফ'কাছৰ মাজেদি কি হ'ব আমাৰ এই ৰিফ্লেক্টেড ৰেডাল আমাৰ ফ'কাছৰ পৰা এনেকৈ ওলাই যোৱা নিচিনা হ'ব সেইকাৰণে আমি কি লিখিছোঁ এপিয়াৰ্ছ টু কাম ফ্ৰম ফ'কাছ মানে ফ'কাছৰ পৰা অহা নিচিনা লাগিব এনেকৈ ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত ইয়াৰ পিছৰ পইণ্টটো আমি লিখিম এতিয়া
হল হয়তো 2 নম্বৰ হ'ব দেই হল তোমালোকে পজ কৰি লিখি ল'বা যদি নাই হোৱা এটা মোহাৰি দিওঁ তাৰ পিছত আমাৰ কি হ'ব যেতিয়া ৰেডাল ফোকাসৰ মাজেদি যাব তেতিয়া কি হ'ব when ray passes through focus এটা আমাৰ কি হ'ব 3 নম্বৰ হ'ব when ray passes through focus এতিয়া যদি আমাৰ ৰেডাল ফোকাসৰ মাজেদি যদি যাবলৈ হয় তেতিয়া কি হ'ব এতিয়া আমি কি কৰিম কনকেভ মিৰৰ আঁকিম লওঁ ঠিক আছে ইমান লাগে কনকেভ মিৰৰ আৰু ইফালে কি লওঁ কনভেক্স মিৰৰ দুইটা একেলগে দেখুৱাই দিছোঁ ঠিক আছে তোমালোকে আৰু ক্লাছ 10ত পাই আহিছিলা মই তথাপিও দেখুৱাই দিছোঁ এবাৰ যাতে মনলৈ আহি যায় তোমালোকৰ হল আমাৰ কি হ'ব এইটো হ'ব পোল এইটো হ'ব তোমাৰ ধৰি লোৱা চেণ্টাৰ অফ কাৰ্ভেচাৰ এইটো হ'ব ফোকাস এইটো হ'ব পোল এইটো হ'ব ধৰি লোৱা তুমি চেণ্টাৰ অফ কাৰ্ভেচাৰ এইটো হ'ব তোমাৰ ফোকাস ঠিক আছে এতিয়া আমাৰ কি হ'ব ৰেডাল কি হয় মাজেদি যাব ফোকাসৰ মাজেদি যাব হয়নে যেতিয়া আমাৰ ৰেডাল কি হ'ব ফোকাসৰ মাজেদি এনেকৈ যাব তেতিয়া কি হ'ব আমাৰ যে আমি অকমান আগত কি পাইছিলোঁ যেতিয়া প্ৰিন্সিপাল এক্সিছৰ সমান্তৰালকে বা কি প্যাৰেলালি আহিছিলে তেতিয়া কি ফোকাসৰ মাজেদি গৈছিলে এতিয়া এইটো উল্টা হ'ব মানে কি প্ৰিন্সিপাল কি হ'ব আমাৰ ৰিভাৰ্সিবিলিটি আহিব মানে কি হ'ব যে যেতিয়া আমাৰ কি আগতে প্যাৰেলালি আহোঁতে ফোকাসৰ মাজেদি গৈছিলে নহয় এতিয়া আমাৰ যদি ফোকাসৰ মাজেদি যদি ৰেডাল যায় তেতিয়া ৰিফ্লেকশ্যনৰ পিছত কি হৈ যাব এনেকৈ প্যাৰেলালি মুভ কৰিব এই বেকাই হৈ গৈছে আৰু তোমালোকে স্কেল ইউজ কৰিবা আকোতে ঠিক আছে কি হ'ব কাৰণে ফোকাসৰ মাজেদি গ'লে এনেকৈ প্যাৰেলালি মুভ কৰা নিচিনা হ'ব ঠিক আছে এইফালে প্যাৰেলালি এনেকৈ মুভ কৰিব আৰু তো নৰ্মেলডাল সদায় চেণ্টাৰ অফ কাৰ্ভেচাৰ মাজেদি যাব মানে কি ইয়াত আমাৰ এংগল অফ ইনচিডেন্স হ'ব ইনচিডেন্ট কৰিছিলে যিহেতু আৰু এইটো কি হ'ব এংগল অফ ৰিফ্লেকশ্যন হ'ব মানে কি হ'ব এই কি যদি ৰেডাল ফোকাসৰ মাজেদি গৈ ইয়াত ইনচিডেন্ট হয়গে ইনচিডেন্ট এংগল আই হৈতে আৰু আমি জানো যে কি আই ইকুৱেল টু আৰ হ'ব লাগিব আৰু সেইটো এংগলতে কি হ'ব আমাৰ এই ইয়াত ৰিফ্লেকশ্যন হোৱাৰ পিছত প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি মুভ কৰিব ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত ইয়াত কি হ'ব যেতিয়া আমাৰ কি ফোকাসৰ মাজেদি অহা নিচিনা হ'ব মানে কি এইটো হ'ব এইফালে হয়নে এনেকৈ হ'ব ফোকাসৰ মাজেদি ঠিক আছে এইটো ধৰি লওক ফোকাস বুলি তেতিয়া আমাৰ কি হ'ব আমাৰ ৰিফ্লেকশ্যনৰ পিছত কি হ'ব এনেকৈ প্যাৰেলালি প্ৰিন্সিপাল এক্সিছৰ ফালে এনেকৈ মুভ কৰা নিচিনা লাগিব ঠিক আছে আৰু এইটো কি হ'ব সদায় চেণ্টাৰ অফ কাৰ্ভেচাৰ পৰা নৰ্মেলডাল ড্ৰ কৰা হয় সদায় এডাল হ'ব নৰ্মেল এইটো হ'ব ইনচিডেন্ট এংগল এইটো হ'ব এংগল অফ ৰিফ্লেকশ্যন ঠিক আছে মানে ইয়াত কি হ'ব আমাৰ এই আফটাৰ ৰিফ্লেকশ্যন কি হ'ব যেতিয়া ফোকাসৰ মাজেদি এনেকৈ যোৱা নিচিনা লাগিব এইটো ভাৰ্চুৱেল হ'ব যিহেতু কি কনভেক্স মিৰৰ যিহেতু আমাৰ কি এইফালে ফোকাসৰ মাজেদি অহা নিচিনা লাগিব সেইকাৰণে কি হ'ব আমাৰ ৰেডাল ৰিফ্লেকশ্যনৰ পিছত সেম যিটো এংগলত ৰিফ্লেকশ্যন মানে ইনচিডেন্ট হৈছিলেহি সেই এংগলতে কি ৰিফ্লেকশ্যন হৈ আমাৰ প্ৰিন্সিপাল এক্সিছৰ সমান্তৰালকৈ এনেকৈ মুভ কৰিব প্যাৰেলালি ঠিক আছে ইয়াত কি হ'ব আফটাৰ ৰিফ্লেকশ্যন the reflected ray moves parallel to principal axis বুলি লিখিব পাৰোঁ মানে দুইটা ক্ষেত্ৰতে ঠিক আছে মানে কি হ'ব আফটাৰ ৰিফ্লেকশ্যন ই কি হ'ব আমাৰ প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি মুভ কৰিব আগতে কি আছিলে যেতিয়া প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি আহিছিল তেতিয়া ফোকাসৰ মাজেদি গৈছিলে ইয়াত তাৰ উল্টাটো হ'ব যিহেতু কি আমাৰ ফোকাসৰ মাজেদি গৈছিলে সেইকাৰণে কি আমাৰ প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি ই ৰিফ্লেক্টৰ এনেকৈ গুচি যাব এনেকৈ আহিছিলে প্যাৰেলালি গুচি আহিলে ঠিক আছে ইমানলৈকে বুজি পালে তাৰপিছত আৰু এটা আছে লৈ লোৱা আহিব 6 নম্বৰ when ray কি হ'ব আমাৰ ইনচিডেন্ট অন পোল যেতিয়া আমাৰ কি হ'ব পোলত ইনচিডেন্ট হ'ব ৰেডাল when ray incident on পোল মানে কি আমাৰ পোলত যেতিয়া ইনচিডেন্ট হ'ব তেতিয়া আমাৰ কি হ'ব এতিয়া আমি প্ৰথমতে কি লওঁ কি কনকেভ মিৰৰ কি লওঁ এনেকৈ কনকেভ মিৰৰ ঠিক আছে ঠিক তেনেকৈ আমি কনভেক্স মিৰৰ কি লওঁ লগতে একেলগে হৈ যাব তেতিয়া কি হ'ব এইটো আমাৰ পোল হ'ব এইটো আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ
তো ফ'কাছ ঠিক তেনেকৈ আমাৰ কি হ'ব এনেকৈ কি ল'ম এইটো প'ল হ'ব এইটো হ'ব চেণ্টাৰ অফ কাৰ্ভেচাৰ এইটো হ'ব কি ফ'কাছ এতিয়া আমাৰ ক'ত ইনচিডেণ্ট হ'ব বুলি কৈছে যে ইনচিডেণ্ট অন প'ল মানে কি হ'ব আমাৰ ইনচিডেণ্ট ৰেডাল আহি প'লত হৈ আহি কি হ'ব এনেকৈ ইনচিডেণ্ট হ'ব উইথ এংগল আই এতিয়া যেতিয়া ইয়াত আহি ইনচিডেণ্ট হৈ গ'ল এতিয়া এই পইণ্টটো হৈ গ'ল আমাৰ কি পইণ্ট অফ ইনচিডেণ্ট হৈ গ'ল মানে কি হ'ব আমাৰ নৰ্মেলডাল ক'ত আহিব আমাৰ এই প্ৰিন্সিপাল এক্সিছৰ এনেকৈ সমান্তৰালকৈ আহিব হয়নে এইডাল আমাৰ কি হৈ যাব এতিয়া নৰ্মেল হৈ যাব এইডাল কি হৈ যাব আমাৰ নৰ্মেল ঠিক তেনেকৈ কি ইয়াতো যেতিয়া আমাৰ কি হ'ব এনেকৈ আহি লাগিবহি আহি মানে কি ইনচিডেণ্ট কৰিবহি এইডালো কি হৈ যাব সেইকাৰণে প্ৰিন্সিপাল এক্সিছডাল নৰ্মেল নিচিনাকৈ হৈ যাব নৰ্মেল হ'ব হয়নে আৰু কি হ'ব ইয়াত আহি যিটো আমাৰ এংগল কৰিবহি সেইটো হ'ব এংগল অফ ইনচিডেঞ্চ আৰু তাৰপিছত কি হ'ব আমাৰ যিটো এংগলত আহি কি ইনচিডেণ্ট হৈছিলে সেই চেম এংগললৈ কি হ'ব আমাৰ ৰিফ্লেক্ট কৰি দিব এইফালে এনেকৈ আহি কি হ'ব এংগল অফ ৰিফ্লেকশ্যন আৰু সিহঁতে কি ৰিফ্লেক্ট কৰিবহি হ'ল এইটো বুজি পালা মানে কি হ'ব যেতিয়া আমাৰ পলত আহি কি হ'ব ইনচিডেণ্ট হ'বহি এই চেম এংগল লৈ কি হ'ব আমাৰ এইফালে ৰিফ্লেক্ট হ'ব আৰু ইয়াৰ কাৰণে নৰ্মেলডাল কি হ'ব আমাৰ এই প্ৰিন্সিপাল এক্সিছডাল হ'ব ঠিক আছে এইখিনি আছিলে মানে কি যেতিয়া আমাৰ পল ফ'কাছ আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰ এই সকলোবোৰৰ মাজে যেতিয়া আমাৰ কি হ'ব ৰেডাল যাব তেতিয়া আমাৰ তাৰ ডাইৰেকশ্যনটো কি হ'ব ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া আমি চাম যে কি আমাৰ ইমেজ কেনেকৈ ফৰ্ম হয় আমাৰ কি কনভেক্স আৰু কনকেভ মিৰৰত আমাৰ ইমেজ কেনেকৈ ফৰ্ম হয় আমি সেইটো চাম এতিয়া ঠিক আছে সেইটো মোহাৰি দিওঁ এতিয়া লিখি লোৱা ফৰ্মেশ্যন অফ ইমেজ মানে কি হ'ব আমাৰ এটা ইমেজ কেনেকৈ ফৰ্ম হয় এতিয়া আমাৰ কি হ'ব এটা ইমেজ ফৰ্ম হ'বলৈ হ'লে কি হ'ব লাগিব আমাৰ ৰেসমূহ কাট কৰিব লাগিব মানে কি হ'ব লাগিব আমাৰ মিনিমাম দুডাল ৰে কি কৰিব লাগিব ইমেজ ফৰ্ম কৰিবলৈ কাট কৰিবই লাগিব ঠিক আছে তেতিয়াহে আমাৰ কি হ'ব এটা ইমেজ ফৰ্ম হ'ব এতিয়া আমি ধৰি লওঁ যে কি এক নম্বৰ অবজেক্টটো ক'ত আছে আমাৰ ইনফিনিটি আছে বুলি ধৰি লওঁ বহুত দূৰত আছে অবজেক্ট এট ইনফিনিটি ঠিক আছে যেতিয়া আমাৰ কি হ'ব অবজেক্টটো আমাৰ ইনফিনিটিত থাকিব তেতিয়া আমাৰ ইমেজটো কেনেকুৱা হ'ব এতিয়া আমাৰ কি হ'ব ধৰি লওঁ আমি এটা কি কৰিম কনকেভ মিৰৰ কাৰণে কৰিম সদায় মানে এতিয়া কি ধৰি লওঁ আমি এখন কনকেভ মিৰৰ ঠিক আছে আৰু কি হৈছে আমাৰ কনকেভ মিৰত এইটো হৈছে পল এইটো হৈছে আমাৰ কি চেণ্টাৰ অফ কাৰ্ভেচাৰ এইটো হৈছে আমাৰ কি ফ'কাছ ৰ'বা ঠিক আছে এইটো হৈছে আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ এইটো হৈছে আমাৰ ফ'কাছ হ'ব আৰু তোমালোকে সদায় মনত ৰাখিবা যে আমাৰ কি ইনফিনিটিৰ পৰা সদায় কি হ'ব অবজেক্টটো যদি কি হয় আমাৰ ইনফিনিটিত থাকিব আৰু তাৰ পৰা আমাৰ যিসমূহ ৰে আহিব সেই ৰেসমূহ আমাৰ সদায় কি হ'ব আমাৰ পেৰেলেল হ'ব কিহৰ প্ৰিন্সিপাল এক্সিছৰ ঠিক আছে মানে কি ইনফিনিটিৰ পৰা আমাৰ যিবোৰ ৰে আহিব সেই সকলোবোৰ আমাৰ কি হ'ব পেৰেলেল হ'ব এতিয়া কি হ'ব আমাৰ যিহেতু ইনফিনিটিৰ পৰা আহিছে সেইকাৰণে আমি এনেকৈ ৰাখিম ইনফিনিটিৰ পৰা এনেকৈ পেৰেলেলি আহিছে আৰু কি আমি ইয়াত ৰে দুডাল ল'বই লাগিব হয়নে সেইকাৰণে ধৰি লওঁ এইফালে কি ৰে আহিছে ঠিক আছে আৰু তোমালোকে সদায় মনত ৰাখিবা দেই এই আমি যে যিবোৰ ৰে লওঁ আমি ইমেজ ফৰ্ম কৰিবলৈ আৰু ডায়েগ্ৰাম আঁকিবলৈ এই যে আমি এতিয়া যিটো এই চেপ্টাৰটো যিখিনি ৰে ল'ম সেই সকলোবোৰ আমাৰ কি হ'ব লাগিব পেৰা এক্সিয়েল ৰে হ'ব লাগিব দেই সেইটো মনত ৰাখিবা পেৰা এক্সিয়েল মানে কি আমাৰ যিবোৰ ৰে ইনচিডেণ্ট ৰে কি হ'ব এই প্ৰিন্সিপাল এক্সিছৰ ওচৰেদি আহিব ঠিক আছে আমি আগতে এনেকৈ ডাঙৰকৈ আঁকো কিন্তু কি হয় আমাৰ যেতিয়া এই প্ৰিন্সিপাল এক্সিছৰ ওচৰেদি আহিব তেতিয়া কি একদম সৰু হয় আমি অঁকাৰ কাৰণে ডাঙৰকৈ আঁকিছোঁ হয়নে সেইকাৰণে তোমালোকে মনত ৰাখিবা যে কি যেতিয়া আমাৰ ইনচিডেণ্ট ৰেসমূহ কি হ'ব প্ৰিন্সিপাল এক্সিছৰ কাষেদি যাব তেতিয়াহে আমাৰ এই ঘটনাবোৰ হ'ব মানে কি যদি এই পেৰেলেলি আহে তেতিয়া কি ফ'কাছৰ মাজেদি যে যায় তেতিয়া কি হ'ব লাগিব সদায় সেই ৰেসমূহ পেৰা এক্সিয়েল হ'ব লাগিব যদি পেৰা এক্সিয়েল নহয় মানে কি যদি ৰেসমূহ প্ৰিন্সিপাল এক্সিছৰ ওচৰেদি নাযায় তেতিয়া কি নহ'ব আমাৰ সেই ৰেটো কি নহ'ব আমাৰ ৰিফ্লেকশ্যনৰ পিছত এই ফ'কাছৰ মাজেদি নাযাব দেই তেতিয়া তাত টাৰ্ম আহে কি এবাৰেশ্যন বুলি আহে ঠিক আছে তোমালোকে ভাবিব নালাগে এতিয়া সেইকাৰণে কি হ'ব তোমালোকে এটা কথাই মনত ৰাখিবা যে আমি যিসমূহ কি ৰে আমি ইয়াত ইউজ কৰিছোঁ ইয়াত সেই সকলোবোৰ কি হ'ব আমাৰ পেৰা এক্সিয়েল হ'ব মানে কি এই প্ৰিন্সিপাল এক্সিছৰ কাষেদি যাব মানে ওচৰেদি থাকিব ঠিক আছে মানে কি ওচৰেদি যাব এনেকৈ প্ৰিন্সিপাল এক্সিছৰ তেতিয়াহে আমাৰ কি হ'ব এনেকৈ পেৰেলেলি গ'লে এতিয়া যিটো আমি কি ফ'কাছত যিহেতু আহি কি ফ'কাছৰ মাজতে কি পাৰ হৈ যায় যিহেতু সেইকাৰণে কি হ'ব আমাৰ সেইটো হ'বলৈ হ'লে আমাৰ পেৰা এক্সিয়েল হ'ব লাগিব বা কি যেতিয়া আমি চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজতে গৈছিলে তেতিয়া কি আকৌ সেই চেম পাথতে কি ঘূৰি আহিছিলে যে সেইটো হ'বলৈ হ'লে কি হ'ব লাগিব আমাৰ পেৰা এক্সিয়েল ৰে হ'ব লাগিব ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত আমাৰ কি হ'ল এইটো আহিলে এনেকৈ কি আমি জানো যে কি যেতিয়া আমাৰ প্ৰিন্সিপাল এক্সিছত পেৰেলেলি কোনো ৰে আহে তেতিয়া কি হয় সদায় ফ'কাছৰ মাজেদি এনেকৈ পাৰ হৈ যায় হ'ল এইফালে পাৰ হৈ গ'ল এইফালে আহিলে
ঠিক তেনেকৈ এইটো যিহেতু কি প্যাৰেলালি আহিছিলে সেইকাৰণে কি হ'ব আমাৰ ফোকাছৰ মাজেদি এনেকৈ পাৰ হৈ গুচি যাব হয়নে আৰু আমি জানো যে কি যেতিয়া দুডাল ৰে কি হ'ব কাট কৰিব আৰু সেই পইণ্টটোতে কি হ'ব আমাৰ এটা ইমেজ ফৰ্ম হ'ব মানে কি হ'ব এতিয়া ইমেজটো এই ফোকাছত ফৰ্ম হ'ব বুজিলা মানে কি লিখিব পাৰিম আমি এতিয়া ইমেজৰ ইয়াত ইমেজটো কি হ'ব এক নম্বৰটো লিখিম আমি পজিশনটো ইমেজৰ পজিশনটো কি হ'ব ইমেজৰ পজিশনটো আমাৰ ফোকাছ হয়নে আমাৰ ইমেজটো যেহেতু কি প্যাৰেলালি আহিলে সদায় ফোকাছৰ মাজেদি যায় আৰু কি হৈছে আমাৰ যেহেতু দুডাল ৰে আহিছিলে সেইকাৰণে কি ফোকাছত কি হ'ল কটাকটি কৰিলে আৰু সেইকাৰণে আমাৰ ইমেজটো ক'ত ফৰ্ম হ'ব ফোকাছত ফৰ্ম হ'ব ঠিক আছে আৰু এতিয়া কি হ'ব আমাৰ ইমেজৰ টাইপটো কেনেকুৱা হ'ব টাইপ কি হ'ব আমাৰ ৰিয়েল হ'ব হয়নে ৰিয়েল কেলে যেহেতু কি ই ৰিয়েলি কি হৈছে আমাৰ কটাকটি কৰিছে ভাৰ্চুৱেল মানে কি আছিলে আমি তাক ধৰি ল'ব লাগে যে কি আমাৰ বস্তুটো কটাকটি কৰিছে বুলি ইয়াত যেহেতু আমি দেখিলোঁ কি ৰিয়েলি কটাকটি কৰিছে ইয়াত আহি কি ফোকাছত আহি পেলাই আহিলে আৰু ঠিক তেনেকৈ এই এডাল আহি কি হ'ল ফোকাছৰ মাজেদি গ'ল মানে কি ইয়াত ৰিয়েলত কি হৈছে আমাৰ কাট কৰিছে সেইকাৰণে আমাৰ ইমেজটো কি হ'ব আমাৰ ৰিয়েল হ'ব ঠিক আছে ইমেজটো আমাৰ কি হ'ব সেইকাৰণে ৰিয়েল আৰু কি হ'ব ইনভাৰ্টেড হ'ব দেই এণ্ড ইনভাৰ্টেড মানে কি উল্টা আৰু তোমালোকে সদায় মনত ৰাখিবা যে কি আমাৰ যিসমূহ আমি কি পাম ৰিয়েল ইমেজ পাম সেই সকলোবোৰ কি হ'ব সদায় ইনভাৰ্টেড হ'ব মানে কি উল্টা হ'ব ঠিক আছে সেইটো মনত ৰাখিবা এতিয়া আৰু 3 নম্বৰ কি হ'ব আমাৰ এইটো তোমাৰ কি ইমেজটোৰ শেপটো কেনেকুৱা হ'ব ঠিক আছে বা সাইজটো কি হ'ব যে আমাৰ কি হ'ব সাইজটো এই ইয়াত আহি হৈছে মানে কি সাইজটো একেবাৰে সৰু হ'ব আমাৰ অবজেক্টটো হৈছে একদম ইনফিনিটিৰ পৰা যেতিয়া আমাৰ ইয়াত কি কাট কৰিলে আমি ক'ৰ পৰা জুখিব লাগিব এই প্ৰিন্সিপাল এক্সিছৰ পৰাইতো ইয়াৰ কি হাইটটো জুখিব লাগিব এতিয়া আমি ইয়াত দেখিছোঁ জানো হাইটটো দেখা নাই মানে কি হ'ব এটা পইণ্ট সাইজ আহিব হয়নে আৰু সেইকাৰণে আমি ইয়াক কি বুলি ক'ম হাইলি ডিমিনিছড বুলি ক'ম ঠিক আছে হাইলি ডিমিনিছড আৰু ডিমিনিছ মানে কি তোমালোকে মনত ৰাখিবা যেতিয়া হাইট অফ ইমেজটো কি হ'ব লেছ দেন হাইট অফ অবজেক্ট হ'ব দেই এইচ ইমেজ মানে কি হাইট অফ ইমেজ আমাৰ যেহেতু কি হৈছে অবজেক্টৰ হাইটটো ইয়াতকৈ বহুত ডাঙৰ আৰু কি ইমেজটো হাইটটো একেবাৰে সৰু সেইকাৰণে কি হৈছে ডিমিনিছ হৈছে একদম সৰু আৰু যেহেতু আমি দেখাই নাই সেইকাৰণে কি কৰিম আমি যে যেহেতু এটা পইণ্টত হৈছে কটাকটি কৰিছে সেইকাৰণে আমি কি ক'ম যে ই হাইলি ডিমিনিছড ঠিক আছে বাকী তুমি পইণ্ট অবজেক্ট বুলি ক'বা ঠিক আছে বাকী পইণ্ট সাইজ বুলি ক'বা দেই ঠিক আছে তুমি এইটো হাইলি ডিমিনিছ বুলি ক'বা এনেকৈ ঠিক আছে মানে মনত ৰাখিবা ডিমিনিছ মানে কি হয় সদায় যে আমাৰ ইমেজৰ যিটো হাইট হ'ব সেইটো কি হ'ব আমাৰ অবজেক্টতকৈ সৰু হ'ব তেতিয়া আমি তাক কি বুলি কওঁ ডিমিনিছ বুলি কওঁ আৰু ইয়াত যিহেতু হাইলি বুলি কৈছোঁ মানে কেলে যেহেতু এটা পইণ্টত কটাকটি কৰিছে মানে কি সাইজটো কি হৈছে পইণ্ট সাইজ হৈছে সেইকাৰণে আমি কি বুলি কৈছোঁ হাইলি ডিমিনিছড ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত এইটো হ'ল যেতিয়া আমাৰ অবজেক্টটো কি হ'ব ইনফিনিটিত থাকিব তেতিয়া আমাৰ এই ফোকাছত আমাৰ ইমেজটো আহিব ঠিক আছে তাৰপিছত এইটো হ'ল মোহাৰি দিওঁ এতিয়া আমাৰ কি হ'ব যেতিয়া অবজেক্টটো কি হ'ব আমাৰ চি পৰা চি এইফাল থাকিব মানে কি চি পাছত থাকিব এনেকৈ এইটো 2 নম্বৰ অবজেক্ট ইজ বিয়ণ্ড চি ঠিক আছে মানে কি চেণ্টাৰ অফ কাৰ্ভেচাৰ যেতিয়া কি হ'ব আমাৰ এইটো ধৰি লওঁ আমাৰ কি হৈ গ'ল কনকেভ মিৰৰ তোমালোকে এইবোৰ আকোতে স্কেল ইউজ কৰিবা দেই তুমি ইয়াত বেকা হৈ গৈছে এইটো হ'ব পি ঠিক আছে আৰু এইটো হ'ব আমাৰ ফোকাছ এইটো হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু এতিয়া কি হ'ব আমাৰ বিয়ণ্ড চি মানে কি চিৰ এফালে ঠিক আছে চিৰ পাছফালে এনেকৈ যেতিয়া আমাৰ কি হ'ব ইয়াত এটা অবজেক্ট থাকিব তেতিয়া কি হ'ব যে আমাৰ কি হ'ব এইটো ধৰি লওঁ আমি অবজেক্টটো এ বি ঠিক আছে এতিয়া ইয়াৰ কি কৰিম এই অবজেক্টটো এডালৰে কি কৰিম এইফালে এনেকৈ যাব প্যাৰেলালি গ'ল ঠিক আছে আৰু প্যাৰেলালি গ'লে কি হ'ব আমাৰ এনেকৈ ফোকাছৰ মাজেদি এনেকৈ পাৰ হৈ আহিব হয়নে প্যাৰেলালি যেতিয়া যাব ই আমাৰ ফোকাছৰ মাজেদি এনেকৈ পাৰ হৈ গুচি যাব হ'ল আৰু কি হ'ব আৰু এটাৰে আমি কি কৰিম এনেকৈ ফোকাছৰ মাজেদি পাৰ কৰাই দিম হ'ল আৰু যেতিয়া আমি ফোকাছৰ মাজেদি পাৰ কৰাই দিম তেতিয়া আমাৰ কি হৈ যাব আমি জানো যে কি ইয়াৰ উল্টা হয় মানে কি যেতিয়া প্যাৰেলালি আহে তেতিয়া কি ফোকাছৰ মাজেদি যায় আৰু যদি কি হয় ফোকাছৰ মাজেদি যদি আমি ৰেটো যদি যাবলৈ হয় ই কি হ'ব লাগিব আমাৰ সদায় প্যাৰেলেল হ'ব লাগিব এনেকৈ কি হ'ব আমাৰ প্যাৰেলেলি এইফালে মুভ কৰিব হ'ল আৰু আমি কি দেখিলোঁ এতিয়া এই পইণ্টটো যে কটাকটি কৰিলে ইয়াতে আমাৰ কি হ'ব এইটো ইমেজটো ফৰ্ম হ'ব দেখিছা না এইকাৰণে ধৰি লওঁ বি ডেছ
এইটো এখন বি যিহেতু ধৰিছিলোঁ কাৰণে এখন বি ডেছ ধৰোঁ আৰু এ ডেছ আৰু কি হৈ গ'লটো উল্টা হৈ গ'ল দেখিলা মানে কি হ'ব যেতিয়া আমাৰ এই অবজেক্টটো কি হ'ব চি বেয়ন চি মানে পিছফাল থাকিব তেতিয়া কি হ'ব আমাৰ এনেকৈ ইমেজটো ফৰ্ম কৰিব এতিয়া আমাৰ ইমেজৰ পজিশ্যনটো কি হ'ব ইমেজৰ পজিশ্যনটো কি হ'ব বিটুইন চেণ্টাৰ অফ কাৰ্ভেচাৰ এণ্ড ফ'কাছ হয়নে সেইকাৰণে পজিশ্যনটো আমি কি লিখিম এতিয়া বিটুইন চি এণ্ড এফ বুলি লিখিছোঁ দেই চেণ্টাৰ অফ কাৰ্ভেচাৰ এণ্ড ফ'কাছ দেখিলা ঠিক আছে আৰু এতিয়া আমাৰ কি হৈছে ইমেজটো কি হৈছে ৰিয়েল হৈছেনে হৈছে ৰিয়েলি কটাকটি কৰিছে আৰু কি হৈছে উল্টা হৈছে মই যে কৈছিলোঁ নেকি ৰিয়েল অবজেক্টবোৰ সদায় কি হ'ব লাগিব ৰিয়েল ইমেজবোৰ সদায় কি হয় উল্টা হয় মানে কি হ'ব লাগিব এতিয়া আমি কি পাইলোঁ এইটো আছিলে চিধা আৰু কি হৈ গ'ল যেতিয়া আমাৰ ইমেজটো ফৰ্ম কৰিলে সেই কি হৈ গ'ল উল্টা হৈ গ'ল মানে কি এই পইণ্টটো এই তললৈ গুচি আহিলে মানে কি হৈ গ'ল ইনভাৰ্টেড হৈ গ'ল সেইকাৰণে আমি ইয়াক কি বুলি ক'ব ইয়াত ৰিয়েলি যিহেতু কটাকটি কৰিছে ইয়াত আমাৰ যিটো ইমেজ ফৰ্ম হ'ব সেইটো ৰিয়েল হ'ব আৰু কি হ'ব যিহেতু উল্টা হৈছে সেইকাৰণে কি ইনভাৰ্টেড হ'ব ঠিক আছে তাৰপিছত আমাৰটো কি হৈছে আগতে চাইজটো আছিলে ইমান এতিয়া কি এই চাইজটো সৰু হৈ গ'ল মানে কি যিহেতু হাইট অফ ইমেজ ইজ হাইট অফ অবজেক্ট হাইট অফ ইমেজটো কি অবজেক্টতকৈ কি হৈছে সৰু হৈছে অকণমান সৰু হৈছে দেখিছে ন আৰু সেইকাৰণে কি হৈছে ইয়াক আমি কি বুলি ক'ম ডিমিনিছ বুলি ক'ম আৰু যিহেতু কেলৈ কি হ'ল আমাৰ ইয়াত ইমেজৰ হাইটটো অবজেক্টৰ হাইটতকৈ সৰু হৈ গ'ল সেইকাৰণে আমি ইয়াক চাইজটো কি বুলি ক'ম ডিমিনিছড ঠিক আছে ইয়াৰ চাইজটো কি হ'ব ডিমিনিছড বুজি পালা ইমানলৈকে ঠিক আছে এতিয়া আমাৰ কি হ'ব when the object is at center of curvature ঠিক আছে এইটো মোহাৰি দিওঁ এতিয়া object is at c হ'ব দেই এতিয়া বুজি পাইছা নহয় এইখিনি তোমালোকে ক্লাছ 10ত পাইছিলা তথাপিও মই বুজাই দিছোঁ এবাৰ at c হ'ব এইটো 3 হ'ব এতিয়া কি কৈছে আমাৰ যেতিয়া অবজেক্টটো চেণ্টাৰ অফ কাৰ্ভেচাৰত থাকিব তেতিয়া কি হ'ব আমাৰ যে ধৰি লওঁ আমাৰ এখন কি কনকেভ মিৰৰ এতিয়া কনকেভ মিৰত কি হ'ব এইটো ধৰি লওঁ এইটো কি পোল এইটো ধৰি লওঁ আমি ফ'কাছ আৰু এইটো ধৰি লওঁ তুমি কি চেণ্টাৰ অফ কাৰ্ভেচাৰ ঠিক আছে এতিয়া আমাক কি কৈছে যে কি অবজেক্টটো ক'ত আছে আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰত আছে হ'ল ইমানত আছে আমাৰ কি অবজেক্টটো ধৰি লোৱা তুমি এ এইটো তুমি ধৰি লোৱা কি বি ৰ'বা ধৰি লোৱা তুমি বি ঠিক আছে এতিয়া আমাৰ কি হ'ব ইয়াৰ পৰা ধৰি লোৱা আমাৰ ৰে কি হ'ল প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি গ'ল আৰু যেতিয়া পেৰেলেলি যাব তেতিয়া কি হ'ব আমাৰ ফ'কাছৰ মাজেদি আহিব হয়নে আৰু কি হ'ব ধৰি লোৱা আমি এটা কি হ'ল ফ'কাছৰ মাজেদি গ'ল আৰু কি হ'ব ই আমাৰ এনেকৈ আহি ইয়াত কাট কৰিবহি হ'ল ই যেতিয়া পেৰেলি আহিব তেতিয়া কি ফ'কাছৰ মাজেদি এনেকৈ গুচি আহিব আৰু যেতিয়া ফ'কাছৰ মাজেদি আহিব তেতিয়া কি তাৰ উল্টা হয় মানে কি তেতিয়া ৰিফ্লেকশ্যনৰ পিছত পেৰেলি গুচি যায় আৰু কি হ'ব আহি পেলাই আহি কি হ'ল আমাৰ এই ইয়াত আহি কাট কৰিলেহি আৰু এই পইণ্টটো দেখিছে ন ইয়াৰ পৰা আমাৰ অহা নিচিনা লাগিছে ঠিক আছে তোমালোকেতো হেৰি লৈ কিবা স্কেল লৈ কিবা ইয়াত যিহেতু মই এনেকৈ আঁকিছোঁ সেইকাৰণে অকণমান বেকা হৈছে চাগে ঠিক আছে হ'ল এতিয়া আমাৰ কি হ'ব যে আমাৰ এইটো অবজেক্ট দেখিছা নহয় আৰু এইটো অবজেক্ট মানে ইমেজটো এতিয়া ইমেজটো কি হ'ব এইটো আমি বি ডেছ বুলি ধৰিম আৰু আমি এ ডেছ বুলি ধৰিম ঠিক আছে মানে কি দেখিলোঁ আমি যেতিয়া আমাৰ অবজেক্টটো ক'ত আছিলে আমাৰ এই চেণ্টাৰ অফ কাৰ্ভেচাৰত আছিলে তেতিয়া আমাৰ কি হৈ গ'ল আমাৰ যিটো ইমেজ ফৰ্ম হ'ল সেই ইমেজটো কি হৈ গ'ল অকল সেই কি হ'ল চেণ্টাৰ অফ কাৰ্ভেচাৰতে ফৰ্ম হ'ল কিন্তু কি হৈ গ'ল ই ইনভাৰ্টেড হ'ল মানে কি উল্টা হ'ল ঠিক আছে মানে এতিয়া তুমি গম পালা যে কি যেতিয়া আমাৰ কি ইয়াত আছিলে ইয়াৰ পৰা এডালেৰে কি হ'ল পেৰেলি গ'ল আহি কি ফ'কাছৰ মাজেদি এনেকৈ আহিলে আৰু যেতিয়া ফ'কাছৰ মাজেদি যাব কি হ'ব এনেকৈ আহি ইয়াত ৰিফ্লেক্ট হৈ এনেকৈ পেৰেলি গুচি আহিব আৰু আহি কি হৈ গ'ল এই পইণ্টত কটাকটি কৰিলে আৰু আমি দেখিলোঁ যে কি য'ত কটাকটি কৰিলে তাৰ পৰা আমি যিটো আমি ইমেজ পালোঁ সেই ইমেজটো আমাৰ ক'ত ফৰ্ম হৈ গ'ল এতিয়া চেণ্টাৰ অফ কাৰ্ভেচাৰত ফৰ্ম হৈ গ'ল আৰু সেইকাৰণে আমি কি পজিশ্যনটো কি বুলি ক'ম পজিশ্যনটো কি হ'ব মানে পজিশ্যনটো ইমেজটো পজিশ্যন কি হ'ব এতিয়া চেণ্টাৰ অফ কাৰ্ভেচাৰ বা চি বুলি লিখিছোঁ ঠিক আছে চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু আমাৰ কি হ'ব বস্তু ৰিয়েল হৈছে ৰিয়েল যিহেতু কাট কৰিছে সেইকাৰণে ৰিয়েল হৈছে আৰু কি হৈছে আমাৰ ইনভাৰ্টেড হৈছে হয়নে উল্টা হৈছে ৰিয়েল হৈছে আৰু কি উল্টা হৈছে এইটো অবজেক্ট ওপৰলৈ আছিলে এইটো কি তললৈ ইমেজটো আহিলে সেইকাৰণে কি উল্টা হ'ল সেইকাৰণে কি হ'ল ই ৰিয়েলো হ'ল আৰু ইনভাৰ্টেডো হ'ল তাৰপিছত ইয়াৰ চাইজটো কি হ'ব ইয়াৰ চাইজটো কি আগতে যিটো চাইজ আছিলে সেই ছেইম চাইজতে কি আহিলে আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰত আহিলে ইমেজটো সেইকাৰণে আমি কি লিখিম চাইজটো ছেইম এজ অবজেক্ট ঠিক আছে আমাৰ সেইকাৰণে ইয়াৰ চাইজটো কি হ'ব এতিয়া ছেইম এজ অবজেক্ট ঠিক আছে তেনেহ'লে তোমালোকে এতিয়া এটা কথা মনত ৰাখিবা যে যেতিয়া আমাৰ অবজেক্টটো চেণ্টাৰ অফ কাৰ্ভেচাৰত থাকিব আৰু তাৰ কাৰণে কি হ'ব আমাৰ যিটো ইমেজ ফৰ্ম হ'ব এই কনকেভ মিৰৰত
আৰু তেতিয়া কি হ'ব সেই ইমেজটো আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰতে আহিব কিন্তু ই কি হ'ব উল্টা হ'ব ঠিক আছে ৰিয়েল হ'ব আৰু কি হ'ব উল্টা হ'ব আৰু তাৰ সাইজটো কি হ'ব আমাৰ অবজেক্টৰ যেটো সাইজ ছিলে তাৰ এই সাইজটো হয়তো কি সেম হ'ব ঠিক আছে এটা আসলে কি আমাৰ অবজেক্টটো যেতিয়া আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ থাকিব এটা আহিলে আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰলৈ অবজেক্টটো আহিলে এতিয়া আমাৰ কি হ'ব এই চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাছৰ মাজত কি থাকিব অবজেক্ট থাকিব ঠিক আছে এতিয়া আমি লিখি লওঁ কি অবজেক্ট এটো আমাৰ আহিব 4 নম্বৰ এটো বুজি পালা না তোমালোকে লিখি লোৱা অবজেক্ট between C and F between কি হ'ব আমাৰ C and F মানে কি চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাছৰ মাজত থাকিলে ইয়াৰ ইমেজটো ক'ত ফৰ্ম হ'ব একো বুজি পাইছা ঠিক আছে হ'ল এতিয়া মোহাৰি দিও এটো এতিয়া আমাৰ কি হ'ব যে ধৰিলা প্ৰিন্সিপাল এক্সিস অন কনকেভ মিৰৰ আৰু কনকেভ মিৰৰ কি হ'ব আমাৰ এটো হ'ব পোল হ'ব এটো ধৰিলা পোলটো কি হৈছে আমাৰ P আৰু ধৰিলা এটো ফোকাছটো আছে তোমাৰ F হ'ল আৰু এটো আছে আমাৰ কি চেণ্টাৰ অফ কাৰ্ভেচাৰটো কি C এতিয়া আমাৰ কি হ'ব অবজেক্টটো কি বিটুইন C and F মানে কি বিটুইন মানে কি মাজত থাকিব কি হৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাছৰ মাজত থাকিব যেতিয়া আমাৰ কি হ'ব চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাছৰ মাজত অবজেক্টটো থাকিব তেতিয়া আমাৰ কি হ'ব আমি ধৰি লওঁ কি অবজেক্টটো আমাৰ AB বুলি এটা কি হ'ব এই অবজেক্টৰ এডালৰে কি হ'ল প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলি আহিলে হেকানে কি হ'ব আমাৰ ফোকাছৰ মাজেদি এনেকৈ গুছি আহিব ঠিক আছে যেতিয়া আমাৰ প্ৰিন্সিপাল এক্সিসৰ মাজত প্যাৰেলি যাব আমি জানো যে কি হতে ফোকাছৰ মাজেদি এনেকৈ গুছি আহে এনেকৈ আহিলে হ'ল আৰু এটা আমি কি কৰিম এডালৰে কি কৰিম আমি এই ফোকাছৰ মাজেদি পঠিয়াই দিম ফোকাছৰ মাজেদি পঠিয়ালে কি হ'ল এনেকৈ প্ৰিন্সিপাল এক্সিসৰ কি হ'ব ৰবা স্কেল নহলে দিগদাৰ হয় বেকা হৈ যায় এটা কি হৈ গল ই আমাৰ এই প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলি এনেকৈ গুছি যাব ঠিক আছে আৰু এতিয়া আমাৰ কি হ'ব এটো এনেকৈ আহিলে ফোকাছৰ মাজেদি আহিলে আৰু ৰিফ্লেক্ট হোৱাৰ পিছত প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলি এনেকৈ গুছি গ'ল হ'ল এতিয়া আমাৰ যত কি হ'ল ইমেজটো ফৰ্ম হ'ল তাত আমি কি কিম ইমেজটো যদি আকু তেতিয়া কি হ'ব আমাৰ ইমেজটো এটো হ'ব মানে এডখত ফৰ্ম হ'ল মানে কি হৈ গ'ল এটো B' আৰু A'। এতিয়া তোমালোকে চোৱাচোন যেতিয়া আমি কি কৰিলো অবজেক্টটো চেণ্টাৰ অফ কাৰ্ভেচাৰ ফোকাছৰ মাজত ৰাখিলো তেতিয়া আমাৰ যেটো ইমেজ ফৰ্ম হ'ল এটো কি হৈ গ'ল আমাৰ যেটো অবজেক্ট আছিল হয়নে সেই অবজেক্টটোতকৈ ডাঙৰ হৈ গ'ল দেখিছানে এটো দেখিছানে এটো ইমানটো সাইজ এটো কি বহুত অকমান ডাঙৰ দিছন লাগিছানে দেখিছানে এডখৰ আৰু এডখৰ হয়নে আৰু কি হৈ গৈছে ই আমাৰ ৰিয়েল হৈছে ইনভাৰ্টেড হৈছে আৰু কি ই অবজেক্টটো কি হৈছে আমাৰ ডাঙৰ হৈছে আৰু কোড ফৰ্ম হৈছে ই আমাৰ যে এই সি পিছত মানে কি বেয়ন কি হ'ব আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ কি ফৰ্ম হৈছে ঠিক আছে হেকাৰণে আমি কি লিখিম এতিয়া ইয়াৰ পজিশনটো কি লিখিম বেয়ন সি বুলি লিখিম মানে কি যেহেতু কি সি পিছফালে আমাৰ ফৰ্ম হৈছে বেয়ন সি বুলি ক'লে কি হ'ব আমাৰ ইনফিনিটি আৰু এই সি মাজত বুলি ধৰি ল'ব পাৰা কোনবাটা পজিশন ঠিক আছে হেকাৰণে আমি ইয়াত কি লিখিম পজিশনটো বেয়ন সি ঠিক আছে বেয়ন সি মানে কি ইনফিনিটি আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰ মাজত কোনবাটা পজিশন আছে ঠিক আছে আৰু কি হ'ব এই ৰিয়েল হ'ব ঠিক আছে ৰিয়েলি আমাৰ কি কটাকটি কৈছে মানে কি ৰিয়েল ইমেজ হৈছে আৰু ইনভাৰ্টেড মানে কি উল্টা হৈছে হেতু ঠিকই আছে আৰু সাইজটো কি হ'ব এতিয়া আমাৰ সাইজটোৰ ক্ষেত্ৰত আমি কি লিখিম এতিয়া এনলাৰ্জ বুলি লিখিম ঠিক আছে বা ম্যাগনিফাইড বুলি লিখিব পাৰা তোমালোকে কি লিখিম আমি এনলাৰ্জড আৰু এনলাৰ্জ মানে কি তোমালোকে মনত ৰাখিবা এনলাৰ্জ মানে হৈছে যে কি হাইট অফ ইমেজ is greater than height of object ঠিক আছে তোমালোকে মনত ৰাখিবা কি ডিমিনিশ মানে কি হাইট অফ ইমেজটো হাইট অফ অবজেক্টত কি হ'ব সৰু হ'ব আৰু এনলাৰ্জ মানে কি হ'ব আমাৰ হাইট অফ ইমেজটো অবজেক্টত কি হ'ব আমাৰ ডাঙৰ হ'ব ঠিক আছে এক তোমালোকে কি বুলি লিখিব পাৰা ম্যাগনিফাইড বুলি লিখিব পাৰা ঠিক আছে ম্যাগনিফাইড ঠিক আছে মানে কি হ'ব আমাৰ যেতিয়া অবজেক্টটো চেণ্টাৰ অফ কাৰ্ভেচাৰ ফোকাছৰ মাজত থাকিব তেতিয়া আমাৰ যেটো ইমেজ ফৰ্ম হ'ব হেতু কি হ'ব আমাৰ বিয়ন সি হ'ব মানে কি সি পিছফালে মানে কি সি আৰু ইনফিনিটি মাজত কোনবাটা পজিশন হ'ব আৰু ই কি হ'ব ৰিয়েলো হ'ব ইনভাৰ্টেড হ'ব আৰু ইয়াৰ সাইজটো কি হ'ব আমাৰ অবজেক্টতকৈ ডাঙৰ হ'ব হেকাৰণে আমি কি লিখিছো এনলাৰ্জ বুলি লিখিছো ঠিক আছে বা ম্যাগনিফাইড হ'ব তাৰ পিছত এটা কি লিখিলো আমি কি কৰিলো আমি দিয়া অবজেক্টটো চেণ্টাৰ অফ কাৰ্ভেচাৰ ফোকাছৰ মাজত ৰলো এতিয়া আমাৰ কি হ'ব কি কৰিম আমি এই ফোকাছৰ যদি ল এতিয়া অবজেক্টটো তেতিয়া আমাৰ ইমেজটো কেনেকৈ ফৰ্ম হ'ব ঠিক আছে এটো মোহাৰি দিও এতিয়া বুজি পালা নহয় তোমালোকে পজ কৰি লিখি লবা এডখৰ হ'ল এতিয়া
অবজেক্ট কি হ'ব ইজ এট ফোকাস অবজেক্ট ইজ এট এফ বুলি লিখিছোঁ দেই ফোকাস মানে ঠিক আছে এতিয়া আমি কি কৰিম এখন কনকেভ মিৰৰ ড্ৰ কৰি লওঁ এখন হৈছে কি কনকেভ মিৰৰ ইয়াত কি হ'ব এইটো আমাৰ পোল হ'ব সো ধৰি লওঁ এইটো কি ধৰি লওঁ আমি এতিয়াটো এইডোখৰত আমি ধৰি লওঁ ফোকাস ঠিক আছে এইটো ফোকাস ধৰিলো আৰু এইটো ধৰি লওঁ আমি কি সেন্টাৰ অফ কাৰ্ভেচাৰ হল এতিয়া আমি অবজেক্টটো ক'ত থবলৈ কৈছে আমি এফ মানে কি ফোকাসত থব লাগিব এটা যেতিয়া তুমি কি ফোকাসত তুমি অবজেক্টটো থোৱা তেতিয়া কি হ'ব আমাৰ ধৰি লোৱা এইটো এ এডোখৰ হৈছে বি এ বি ধৰিছো অবজেক্টটো যেতিয়া আমাৰ কি হ'ব ইয়াৰ পৰাডাল ৰে কি হৈ গ'ল প্ৰিন্সিপাল এক্সৰ প্যাৰেলালি গুচি গ'লগে আৰু কি হ'ব যেতিয়া ইয়াৰ ৰিফ্লেকশনৰ পিছত ফোকাসৰ মাজেদি গুচি আহিব হয়নে এনেকৈ কি হ'ব ফোকাসৰ মাজেদি এনেকৈ গুচি আহিব ঠিক আছে হল এতিয়া আমি এটা কি কৰিব লাগিব এতিয়া আৰু এটা ৰে আমি কি পাস কৰিব লাগিব তেতিয়া কি কটাকটি কৰি আমাৰ কি হ'বগে এটা ইমেজ ফৰ্ম হ'বগে যেতিয়া আমাৰ কি হ'ব এইটো আমাৰ পোলৰ মাজেদি যাব ঠিক আছে পোলৰ মাজেদি যাব তেতিয়া কি হ'ব আমাৰ আমি জানো যে কি পোলৰ মাজেদি গ'লে কি হ'ব যেটো এংগলত কি ইয়াত ইনসিডেন্ট হয় হেটো এংগলতে কি এনেকৈ গুচি যায়গে মানে কি হ'ব আমাৰ এনেকৈ গুচি আহিব ঠিক আছে আৰু এইটো ক্ষেত্ৰত আমাৰ কি হোৱা দেখিছো আমি যে এইটো ইফালে আহিছে হয়নে এইটো ক্ষেত্ৰত কি হৈছে আমাৰ চোৱা এইটো যদি স্কেল লৈ কাটি দিয়া হয় সমান হ'ব এইটো অকণ বেকাই হ'ল দেখো এই আকৌ বেকা হৈছে এটা কি হ'ব আমাৰ এই দুডাল ৰে কি হ'ব প্যাৰেলাল হ'ব ঠিক আছে আৰু যেতিয়া আমাৰ দুডাল ৰে প্যাৰেলাল হ'ব তেতিয়া কি হ'ব আমাৰ আমি চাইছিলো যে কি প্ৰথমতে যেতিয়া আমি অবজেক্টটো কি ৰাখিছিলো ইনফিনিটি ৰাখিছিলো তেতিয়া কি হৈছিলে ইনফিনিটিৰ পৰা যি সমূহ ৰে আহিছিলে হেমু কি প্যাৰেলাল আহিছিলে মানে কি যেতিয়া আমি ফোকাসত কি কৰিব লাগিব আমি অবজেক্টটো ৰাখিম তেতিয়া আমাৰ কি হ'ব অবজেক্টটো ক'ত ফৰ্ম হ'বগে যেতিয়া আমি প্যাৰেলালি যাব তোমালোকে তেতিয়া মনত ৰাখিবা যে কি আমাৰ ইমেজটো ইনফিনিটিত ফৰ্ম হ'বগে যেহেতু কি আমি অবজেক্টটো যেতিয়া কি লৈছিলো ইনফিনিটিত লৈছিলো তেতিয়া আহিছিলে কি ৰে সমূহ যেনেকৈ যেতিয়া আহিছিলে তেতিয়া কেনেকৈ আহিছিলে আমাৰ প্যাৰেলালি আহিছিলে আৰু এটা কি হৈ গ'ল আমাৰ ৰিফ্লেকশনৰ পিছত ৰে সমূহ প্যাৰেলালি ইফালে গুচি গ'লগে মানে কি ইমেজ ফৰ্ম কৰিবলৈ প্যাৰেলালি এনেকৈ গুচি গ'লগে আৰু প্যাৰেলালি ক'ত ইমেজ ফৰ্ম কৰিবগে সেইকাৰণে আমাৰ ইনফিনিট ফৰ্ম কৰিবগে সেইকাৰণে আমি ইয়াৰ পজিশনটো আমি কি লিখিম যে যেতিয়া আমি কোনোবা এটা অবজেক্ট ফোকাসত ৰাখিম তেতিয়া ইয়াৰ পজিশনটো কি হ'ব ইনফিনিটি হ'ব এট কি বুলি লিখিম আমি ইনফিনিটি বুজি পালা যেহেতু কি হৈ গ'ল আমাৰ ৰিফ্লেকশনৰ পিছত আমাৰ এই ৰে গিডাল প্যাৰেলাল হৈ ইফালে গুচি গ'লগে আৰু প্যাৰেলালি হ'লে কি আমাৰ ইনফিনিটিত গৈ মানে কি কটাকটি কৰিবগে হল আৰু যেহেতু কি আমাৰ ইনফিনিটিত গৈ কটাকটি কৰিবগে হেতু কি হ'বগে আমাৰ ৰিয়েল হ'বগে হয়নে আৰু ৰিয়েল হোৱাৰ পিছত কি ই যেহেতু কি কটাকটি কৰিলে আমাৰ উল্টাকে আহিব হয়নে এনেকেতো ইনফিনিটিত গৈ কটাকটি কৰিবগে ধৰিলাটো ইনফিনিটি বুলি এনেকৈ আহিব মানে কি এডোখৰত বি ডেছ আৰু এডোখৰত এ ডেছ আহিব হয়নে এইটো বহুত ডাঙৰ হৈ যাব আৰু এইটো সেইকাৰণে কি হ'ব আমাৰ ৰিয়েল হ'ব য'ত কটাকটি কৰিব ইনফিনিটিত কোনোবা এডোখৰতটো কি কটাকটি কৰিবগে মানে কি ৰিয়েলি কটাকটি কৰিব আৰু কি হ'ব এই যেহেতু উল্টা হ'ব সেইকাৰণে কি হ'ব ইনভাৰ্টেড হ'ব ঠিক আছে আৰু সাইজটো কি হ'ব আমাৰ ডাঙৰ হ'ব যেহেতু কি ইনফিনিটিটো বহুত ডাঙৰ হ'ব সেইকাৰণে আমি কি লিখিব পাৰিম হাইলি এনলাৰ্জ বুলি লিখিম ঠিক আছে ইয়াত আমি কি বুলি লিখিম তোমালোকে লিখি দিবা এইটো হাইলি এনলাৰ্জড ঠিক আছে বা হাইলি ম্যাগনিফাইড হ'ব বা কি লিখিব পাৰা তোমালোকে হাইলি ম্যাগনিফাইড হল মানে কি ইমেজৰ সাইজটো বহুত ডাঙৰ হৈ গ'ল অবজেক্টৰ সাইজতকৈ সেইকাৰণে কি আমি হাইলি ম্যাগনিফাইড বুলি লিখিছো বা হাইলি এনলাৰ্জড আৰু যেতিয়া কি আমাৰ কি আছিলে ইনফিনিটি পৰা আমাৰ যেতিয়া ৰে সমূহ আহিছিলে তেতিয়া আমাৰ কি ফোকাসত আহি পইণ্টত আহি কি হৈছিলে কটাকটি কৰিছিলে সেইকাৰণে আমি তাক কি কৈছিলো হাইলি ডিমিনিছ বুলি কৈছিলো এতিয়া তাৰ উল্টাত হৈ গ'ল এতিয়া আমাৰ ইমেজটো কি হ'ব আমাৰ বহুত ডাঙৰ হৈ যাব সেইকাৰণে আমি কি লিখিম হাইলি ম্যাগনিফাইড বুলি লিখিম বা হাইলি এনলাৰ্জ বুলি লিখিম ঠিক আছে বুজি পালা ইমানলৈকে হল তাৰপিছত এতিয়া আমি অবজেক্টটো ক'ত ৰাখিম হ'ব এইটো এতিয়া আমি অবজেক্টটো ৰাখিম ক'ত ফোকাস আৰু পোলৰ মাজত ৰাখিম তেতিয়া আমাৰ কি হ'ব চাওঁ হ'ব এইটো মই দিছো যেতিয়া আমি কি কৰিম অবজেক্টটো অবজেক্ট বিটুইন বুলি লিখিম এতিয়া অবজেক্ট বিটুইন ফোকাস এণ্ড কি পোলটো পি বুলি লিখিছো ঠিক আছে ধৰি লোৱা আমাৰ এখন কি কনকেভ মিৰৰ আমাৰ কনকেভ মিৰৰ এখন আছে তাৰপিছত কি হ'ব এতিয়া পোলটো কোনটো হ'ব এইটো হ'ব পোল তাৰপিছত হ'ব কি এইটো হ'ব আমাৰ ফোকাস এইটো হ'ব কি হ'ব এতিয়া সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু এতিয়া আমাৰ অবজেক্টটো ক'ত আছে এতিয়া আমাৰ পোল আৰু কি ফোকাস আৰু পোলৰ মাজত আছে সেইকাৰণে আমি কি লিখিম ক'ত আঁকিম এতিয়া অবজেক্টটো ইয়াত আঁকিম
হল যেতিয়া আমি ইয়াত আঁকিম ধৰি লওঁ আমি এইটো A আৰু এইটো ধৰি লওঁ আমি কি B হল যেতিয়া কি হ'ব আমাৰ এই প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি যাব ই কি হ'ব আমাৰ এনেকৈ ফোকাছৰ মাজেদি গতি কৰিব হয়নে এনেকৈ ফোকাছৰ মাজেদি গুচি যাবগে হল এনেকৈ ফোকাছৰ মাজেদি গ'ল আৰু কি হ'ব আমাৰ এই ইয়াৰ পৰা কি পলত যেতিয়া আমাৰ এক কৰিব মানে কি ইনসিডেন্ট হ'ব হি যিটো এংগলত আহিছিলে সেইটো এংগলত কি হ'ব আমাৰ এনেকৈ গুচি যাব মানে ইয়াৰ এংগলটো সেম হ'ব লাগিব সেইকাৰণে এনেকৈ গুচি যাব এতিয়া এনেকুৱা ক্ষেত্ৰত কি হ'ব আমাৰ যে ই ফোকাছৰ মাজেদি এইফালে গুচি গ'লগে আৰু কি হ'ব ই পলত এই ৰেটো কি হ'ল পলত যেতিয়া ইনসিডেন্ট হ'ব ই সেই সেম এংগলত কি হ'ব এইফালে গুচি আহিলে মানে কি হৈ গ'ল আমাৰ এই ৰে কিডাল কি হৈ যোৱা নিচিনা হ'ল ডাইভাৰ্জ হৈ যোৱা নিচিনা হ'ল মানে কি এটা আনটোৰ পৰা কি আঁতৰি যোৱা নিচিনা হ'ল হয়নে মানে কি হৈছে ইয়াত ডাইভাৰ্জ হৈছে আৰু যেতিয়া আমাৰ ডাইভাৰ্জ হ'বগে তেতিয়া আমি ইয়াত দেখাব পাৰিম জানো আমাৰ ইমেজটো ক'ত ফৰ্ম হ'বগে এটোতো এনেকৈ ওলাই গুচি যাব এনেকৈ আছে না এনেকৈ ওলাই গুচি গ'লগে সেইকাৰণে আমি এনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব ইয়াত আমি ভাৰ্চুৱেলি এটা কি দেখাব লাগিব ইমেজ ফৰ্ম হোৱা নিচিনাকৈ দেখাব লাগিব কেনেকৈ হ'ব ইয়াত এইটো যদি আমি আকো এডাল দেখিছা না এইডালৰ যদি এফালে যদি আকো এনেকৈ কি হ'ব এইফালে এডাল আহিব হয়নে যদি ভাৰ্চুৱেলি ভাবি লওঁ আৰু কি হ'ব ই এইফালৰ পৰা আমাক যদি বহাই দিওঁ এইফালে তেতিয়া কি হ'ব এইফালে আমাৰ এটা পইণ্টত লগ লাগিবহি আৰু এইটো আমাৰ যিটো ইমেজ ফৰ্ম হ'ব এইটো কি হ'ব এটা ভাৰ্চুৱেল ইমেজ হ'ব হয়নে আৰু এইটো কি এইটোক আমি A', B' বুলি লিখিব পাৰোঁ ঠিক আছে হ'বনে মানে কি হ'ব যেহেতু আমাৰ এই অবজেক্টটো কি হ'ল আমাৰ ফোকাছ আৰু পলৰ মাজত আহিলে সেইকাৰণে কি হ'ল যেতিয়া আমাৰ এই ইয়াৰ পৰা এডাল গ'ল কি হয় প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি আহিলে তেতিয়া ইয়াত ৰিফ্লেক্ট হৈ কি হ'ল ফোকাছৰ মাজেদি এইফালে গুচি গ'লগে আৰু ইয়াত কি হ'ল এটা ৰে কি হ'ল পললৈ যেতিয়া কি আহিলে পলত আহি ইনসিডেন্ট হ'লেই আৰু যিটো এংগলত আহিছিলে সেই এংগলটো কি হৈ গ'ল আমাৰ ৰিফ্লেক্ট হৈ এইফালে গুচি আহিলে মানে কি হৈ গ'ল ৰে দুটা এনেকৈ ডাইভাৰ্জ হৈ গ'ল এটা আনটোৰ পৰা আঁতৰি গ'ল আৰু ডাইভাৰ্জ হৈ গ'লে কি হ'ব আমাৰ এইফালে ক'ৰবাত গৈ ইনফিনিটিত কটাকটি কৰিব জানো কেতিয়াও নকৰে সেইকাৰণে কি কৰিব লাগিব ইয়াৰ কাৰণে আমি এটা ভাৰ্চুৱেলি ভাবি ল'ব লাগিব যে কি আমাৰ এই ৰেডাল এনেকৈ অকণমান আগবঢ়াই দিম সেইকাৰণে আৰু এই ৰেডাল কি ভাৰ্চুৱেলি এনেকৈ আগবঢ়াই দিম আৰু মানে কি ইয়াত যিহেতু আমাৰ কটাকটি কৰিলেগৈ গৈ এইডোখৰত কি কটাকটি কৰিলে যে সেইকাৰণে আমাৰ ইয়াত যিটো আমাৰ ইমেজ ফৰ্ম হ'ব এইটো হ'ব আমাৰ কি ভাৰ্চুৱেল ইমেজ এতিয়া তোমালোকে মনত ৰাখিবা যে কি অবজেক্ট বিটুইন যেতিয়া কি হ'ব ফোকাছ আৰু পল হ'ব তাৰ সেই অবজেক্টটো কি হ'ব আমাৰ ইমেজটো কি হ'ব আমাৰ ভাৰ্চুৱেল হ'ব ঠিক আছে আৰু ক'ত ফৰ্ম হ'ব বিহাইণ্ড দা কি হ'ব এই মিৰৰ মানে কি হ'ব বিহাইণ্ড দা কনকেভ মিৰৰ ঠিক আছে ইয়াৰ পজিশ্যনটো কি হ'ব বিহাইণ্ড দা মিৰৰ বিহাইণ্ড দা কি হ'ব মিৰৰ ঠিক আছে তোমালোকে বুজি পালানে আৰু এই ইমেজটো কি হ'ব ৰিয়েল হ'ব জানো ৰিয়েলটো নহ'ব সেইকাৰণে আমি কি লিখিম ভাৰ্চুৱেল বুলি লিখিম হয়নে এটা আমি কি লিখিম ভাৰ্চুৱেল বুলি লিখিলোঁ ভাৰ্চুৱেল হ'ল এন কি হ'ব আমাৰ যে এতিয়াতো আমাৰ ইনভাৰ্টেড নহয় এইটো কি হ'ব আমাৰ যেনেকৈ আমাৰ কি আছে অবজেক্টটো আছে তেনেকৈ কি ইমেজটো আছে মানে কি হ'ব চিধা হ'ব আৰু যেতিয়া চিধা হ'ব আমি তাক কি বুলি ক'ম ইৰেক্ট বুলি ক'ম ঠিক আছে কি বুলি ক'ম ইৰেক্ট হ'ল মানে কি হ'ব আমাৰ ই ভাৰ্চুৱেল হ'ব আৰু কি হ'ব চিধা হ'ব ঠিক আছে মানে কি হ'ব যেতিয়া অবজেক্টটো ফোকাছ আৰু পলৰ মাজত থাকিব তেতিয়া আমাৰ ইমেজ যিটো ফৰ্ম হ'ব সেইটো আমাৰ কি হ'ব ভাৰ্চুৱেল হ'ব কেলে ভাৰ্চুৱেল হ'ব যিহেতু কি এইফালৰ পৰা আমাৰ কি হৈছিলে যেতিয়া প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি আহিছিলে তেতিয়া কি ফোকাছৰ মাজেদি এইফালে গৈছিলে আৰু কি হৈছিলে যেতিয়া আমাৰ এই পলৰ মাজেদি আহিছিলে এনেকৈ পলত যেতিয়া আমাৰ ইনসিডেন্ট হ'ল সেই সেম এংগুলৰ সৈতে কি হ'ব ই ৰিফ্লেক্ট হ'ব আৰু কি হ'ব সেইকাৰণে ই এইফালে ডাইভাৰ্জ হৈ যাব মানে কি এই ৰেডালৰ পৰা এনেকৈ আঁতৰি যাব ডাইভাৰ্জ হৈ যাব আৰু যেতিয়া ডাইভাৰ্জ হৈ যাব তেতিয়া কি হ'ব আমাৰ এই কটাকটি কৰিব জানো কেতিয়াও নকৰে সেইকাৰণে আমি ইয়াত কি কৰিব লাগে আমি ভাৰ্চুৱেলি এই মিৰৰৰ পিছফালে কি কৰিব লাগিব যে কি আমাৰ ইয়াত কি হৈছে এটা ইমেজ ফৰ্ম হৈছে আৰু সেইকাৰণে আমি পজিশ্যনটো কি লিখিলোঁ বিহাইণ্ড দা মিৰৰ লিখিলোঁ আৰু ইয়াৰ তোমাক কি লিখিম ইয়াৰ টাইপটো কেনেকুৱা হ'ব ভাৰ্চুৱেল হ'ব মানে কি যিহেতু আমি কি ধৰিহে লৈছোঁ ইমেজটো আমাৰ ইয়াত ফৰ্ম হ'ব বুলি সেইকাৰণে কি ভাৰ্চুৱেল হ'ব আৰু কি হৈছে ইনভাৰ্টেড নহয় মানে কি ইনভাৰ্টেড মানে কি হয় উল্টা হয় এইটো কি যেনেকৈ অবজেক্টটো আছে তেনেকৈ কি হৈছে ইমেজটো ফৰ্ম হৈছে মানে কি হৈছে ইৰেক্ট মানে কি হৈছে থিয় ঠিক আছে তাৰপিছত আমাৰ চাইজটো কি হ'ব ইয়াত চাইজটো কি এই অবজেক্টতকৈ ডাঙৰ হৈছে সেইকাৰণে আমি কি লিখিম এনলাৰ্জ বুলি লিখিম ঠিক আছে বা মেগনিফাইড বুলি লিখিম ইয়াত হাইলি নহ'ব অকল এনলাৰ্জ হ'ব আৰু মেগনিফাইড হ'ব ঠিক আছে মানে এনলাৰ্জ মানে কি হয় সদায় যে হাইট অফ দ্য ইমেজটো কি অবজেক্টটো কি হ'ব সদায় ডাঙৰ হয় সেইকাৰণে কি হৈছে আমাৰ যেহেতু এই অবজেক্টটো বাকী এই কি ইমেজটো অবজেক্টতকৈ কি হৈছে ডাঙৰ হৈছে সেইকাৰণে আমি ইয়াক কি লিখিছোঁ কাৰেণ্টটো গুচি গৈছিলে এতিয়া কি হৈছিলে যে যেতিয়া আমাৰ কি হ'ব এই হাইট অফ দ্য ইমেজটো কি হ'ব আমাৰ হাইট অফ দ্য অবজেক্টতকৈ কি হ'ব ডাঙৰ হ'ব তেতিয়া আমি তাক কি বুলি ক'ম যে এনলাৰ্জ বুলি ক'ম সেইকাৰণে আহিলে কি এনলাৰ্জ বা মেগনিফাইড ঠিক আছে এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যে কি যেতিয়া অবজেক্টটো কি হ'ব আমাৰ কনকেভ মিৰৰ ক্ষেত্ৰত অবজেক্টটো ক'ত থাকিব ফোকাছ আৰু পলৰ মাজত থাকিব তেতিয়া আমাৰ অবজেক্টটো কি হ'ব ভাৰ্চুৱেল হ'ব ইৰেক্ট বা থিয় হ'ব
আৰু ই ক'ত ফৰ্ম হ'ব আমাৰ বিহাইণ্ড দ্য মিৰৰ ফৰ্ম হ'ব আৰু ই কি হ'ব সদায় এই আমাৰ অবজেক্টটোতকৈ ই ডাঙৰ হ'ব মানে কি হ'ব এনলাৰ্জ হ'ব ঠিক আছে ইমানখিনি আছিলে এইটো আমাৰ 6 নম্বৰ হ'ব চাগে দেই 6টা কৰিছিলোঁ এইটো হ'ব 6 নম্বৰ ইয়াৰ আগতে 5 নম্বৰ আছিলে ঠিক আছে এইখিনি আছিলে আমাৰ কনকেভ মিৰত কি হয় ইমেজ কেনেকৈ ফৰ্ম হয় এতিয়া আমি চাওঁ হা যে কনভেক্স মিৰত আমাৰ ইমেজ কেনেকৈ ফৰ্ম হয় এতিয়া আমাৰ কি হ'ব কনভেক্স মিৰৰ এইটো হ'ল লিখি তোমালোকে লিখি ল'বা দেখৰ মহাই দিওঁ যে আমাৰ কি হ'ব কনভেক্স মিৰৰ ক্ষেত্ৰত আমাৰ যেতিয়া ইনফিনিটিৰ পৰা আহিব তেতিয়া আমাৰ কি হ'ব এতিয়া আমি লিখিম 1 নম্বৰ বুলি ইয়াত অবজেক্ট at infinity object at infinity at কি হ'ব ইনফিনিটি মানে কি হ'ব যেতিয়া আমাৰ অবজেক্টটো ইনফিনিটি থাকিব তেতিয়া কি হ'ব এইটো আমি কি কৰিম এতিয়া কনভেক্স লেন্সৰ ক্ষেত্ৰত কনভেক্স লেন্স আছে মিৰৰ ক্ষেত্ৰত দেই কনভেক্স মিৰৰ এটা কি হ'ব আমাৰ যেতিয়া ধৰি লও এখন আমাৰ কি এখন কনভেক্স মিৰৰ ভিতৰ ফালে কি হ'ব আমাৰ কনভেক্স মিৰৰ সদায় ভিতৰ ফালে কি হয় সিলভাৰ পলিশ হয় হয়নে এতিয়া আমাৰ কি হ'ব যেতিয়া আহিব এইটো ধৰি লও আমি পোল এতিয়া ইয়াত ধৰি লও আমি এইফালে চেণ্টাৰ অফ কাৰ্ভেচাৰটো চি আৰু ধৰি লও এইটো এফ বাকি ফোকাস হ'ল আমাৰ কি হ'ব যেতিয়া ইয়াৰ ইনফিনিটিৰ পৰা যেতিয়া আমাৰ অবজেক্টৰ কি হয় বৰি আহিব আমি জানো যে কি সদায় প্যাৰেলেল হয় সদায় কিহৰ প্ৰিন্সিপাল এক্সিছৰ সেইকাৰণে কি হ'ব আমাৰ প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি আহিব হয়নে আৰু যেহেতু ইমেজ ফৰ্মলৈ আমাৰ দুডাল ৰে মিনিমাম লাগিব সেইকাৰণে আমি দুডাল লিখিছো আহিলে আৰু আমি জানো যে কি যেতিয়া আমাৰ প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি যিকোনো কি হয় ৰে আহে হি কি হ'ব আমাৰ কনভেক্স মিৰৰ ক্ষেত্ৰত কি হ'ব আমাৰ ফোকাসৰ পৰা ওলাই যোৱাৰ নিচিনা লাগে হয়নে মানে কি হ'ব ইয়াত ৰিফ্লেক্ট হৈ ই এইফালে গুচি যাব মানে কি হ'ব এনেকৈ ফোকাসৰ পৰা কি হ'ব এনেকৈ ওলাই যোৱাৰ নিচিনা লাগিব ঠিক সেইদৰে কি হ'ব আমাৰ এইটো এইফালে ফোকাসৰ পৰা এনেকৈ ওলাই যোৱাৰ নিচিনা মানে কি ৰিফ্লেক্ট হৈ এইফালে গুচি যাব মানে কি হ'ব ই আমাৰ ফোকাসৰ পৰা এনেকৈ ওলাই যোৱাৰ নিচিনা লাগিব মানে কি হ'ল এতিয়া যে আমাৰ কি হ'ল আমাৰ এতিয়া যিটো আমাৰ কি হ'ব তোমাৰ ইমেজ ফৰ্ম হ'ব হেতু ক'ত হ'ব আমাৰ ফোকাসত ফৰ্ম হ'ব কেলে যিহেতু আমাৰ কি এই আমি ইয়াত কি কৰিব লাগিব ভাৰ্চুৱেলি ইয়াক ধৰিব লাগিব যে কি আমাৰ এই ৰে গিটালে কি কটাকটি গৈছে আমাৰ ইয়াত কি হৈছে এফালে ৰে আহি এফালে ৰিফ্লেক্ট হৈ এফালে গুচি গৈছে মানে কি ডাইভাৰ্জ হৈ গুচি গৈছে এতিয়া ডাইভাৰ্জ হৈ গ'লে কি হ'ব আমাৰ এফালে ৰিয়েলি আমাৰ কিবা ৰে কাট কৰিব জানো কেতিয়াও নকৰে সেইকাৰণে আমি কি কৰিব লাগিব এই মিৰৰখনৰ এফালে ফোকাসত আমাৰ কি কৰিব লাগিব যে ফোকাসৰ পৰা সেই ৰে সমূহ ওলাই যোৱাৰ নিচিনাকৈ আমি ভাৰ্চুৱেলি ভাবি ল'ব লাগিব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ এই ৰে গিটালে আহি ইয়াত কটাকটি কৰাৰ নিচিনা হ'ব ঠিক আছে এতিয়া আমাৰ কি গম পালো যে আমাৰ পজিশনটো কি হ'ব যে কোট আমাৰ যেতিয়া এখন কনভেক্স লেন্সত ইনফিনিটিৰ পৰা ৰে আহিব তেতিয়া আমাৰ ইমেজটো কোট ফৰ্ম হ'ব এই ফোকাসত ফৰ্ম হ'ব ঠিক আছে এতিয়া আমি পজিশনটো কি লিখিম ফোকাস ঠিক আছে পজিশনটো কি হ'ব ফোকাস আৰু ইয়াৰ টাইপটো কি হ'ব আমাৰ ভাৰ্চুৱেল হ'ব যেহেতু আমি ধৰি লৈছো সেইকাৰণে কি এটো ভাৰ্চুৱেল আহিলে আৰু কি হ'ব ইৰেক্ট মানে এটো থিয় হ'ব যেহেতু আমাৰ কি হৈছে সৰু হৈছে একদম পইণ্ট সাইজ হৈছে সেইকাৰণে আমি দেখাব নোৱাৰিম সেইকাৰণে আমি কি হ'ব ভাৰ্চুৱেল যেতিয়া হ'ব তোমালোকে মনত ৰাখিবা সদায় ইমেজটো কি হ'ব থিয় হ'ব বা কি ইৰেক্ট হ'ব ঠিক আছে হ'ল আৰু আমাৰ সাইজটো কি হ'ব এতিয়াটো পইণ্ট সাইজ হৈছে মানে কি পইণ্ট সাইজ মানে কি আমাৰ ইয়াত কি হৈছে অবজেক্টটো যেহেতু ইনফিনিটি আছিল মানে কি অবজেক্টটো ডাঙৰ হৈ গ'ল হাইটটো আৰু কি হ'ব আমাৰ ইমেজ অবজেক্টটো সৰু হৈ গ'ল মানে কি হৈ গ'ল ডিমিনিছ আৰু যেহেতু আমি কি পইণ্ট সাইজ পাইছো সেইকাৰণে আমি ইয়াত কি লিখিম হাইলি ডিমিনিছড ঠিক আছে মানে আমি সাইজ এটাত কি লিখিম হাইলি ডিমিনিছড বা পইণ্ট সাইজ বুলি লিখিব পাৰা দেই তোমালোকে সাইজটো কি হ'ব আমাৰ হাইলি ডিমিনিছড ঠিক আছে মানে তোমালোকে এটা কথা মনত ৰাখিবা যে যেতিয়া আমি এখন কনভেক্স লেন্সত কি কৰিব আমি ইনফিনিটিৰ পৰা যেতিয়া ৰে আহিব ই ক'ত আমাৰ ইমেজ ফৰ্ম কৰিব ফোকাসত ফৰ্ম কৰিব আৰু কি হ'ব ই ভাৰ্চুৱেল হ'ব আৰু ইৰেক্ট হ'ব আৰু ইয়াৰ সাইজটো কি হ'ব হাইলি ডিমিনিছড হ'ব ঠিক আছে লিখি লোৱা হ'ল তোমালোকে এইটো পজ কৰি ৰাখি ল'বা দেখো হ'ল চাগে আকি তোমালোকে আকোটাই স্কেল পেন্সিল ইউজ কৰিবা দেই মইতো কৈ আছো এতিয়া আমাৰ 2 নম্বৰটো কি আহিব হ'ল এইটো মোহাই দিওঁ আৰু এতিয়া আমাৰ কি হ'ব 2 নম্বৰ তোমাৰ কন্ডিশনটো কি হ'ব আমাৰ যেতিয়া অবজেক্টটো কি হ'ব পোল আৰু ইনফিনিটি মাজত থাকিব ঠিক আছে এই দেখতে কোনো নাই বেলেগ সেন্টাৰ অফ কাৰ্ভেচাৰটো এইফালে থাকিব আৰু ফোকাসটো এইফালে থাকিব আৰু সেইকাৰণে আমি কি হ'ব আমাৰ ইয়াত সেইকাৰণে আমি কি পাওঁ কেছ দুটাই পাম এটা কি হ'ব যেতিয়া ইনফিনিটিৰ পৰা আহিব আৰু ইটো কি হ'ব যেতিয়া ইনফিনিটি আৰু পোলৰ মাজত থাকিব অবজেক্টটো ঠিক আছে এটো মোহাই দিও এতিয়া আমি লিখিম কি অবজেক্ট বিটুইন
অবজেক্ট সময় দিছোঁ অবজেক্ট কি হ'ব এই অবজেক্ট বিটুইন লিখা ইনফিনিটি এণ্ড পোল অবজেক্ট বিটুইন ইনফিনিটি এণ্ড পোল মানে কি হ'ব যেতিয়া অবজেক্টটো ইনফিনিটি আৰু পোলৰ মাজত থাকিব তেতিয়া তাৰ ইমেজটো ক'ত ফৰ্ম হ'ব এতিয়া আমি আঁকি লওঁ যে কি এখন আঁকি লওঁ আমি কি কনভেক্স মিৰৰ ঠিক আছে এখন কনভেক্স মিৰত সদায় কি হৈ থাকিব ভিতৰৰ ফালে চিলভাৰ পলিচ হৈ থাকিব আৰু ধৰি লওঁ আমি এপাত প্ৰিন্সিপাল এক্সিছ আৰু কি হ'ব এইটো হৈছে পোল এইটো হৈছে ফ'কাছ আৰু কি হ'ব এইটো হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ ঠিক আছে ইমান লাগে তাৰপিছত কি হ'ব যিহেতু অবজেক্টটো ক'ত আছে ইনফিনিটি আৰু পোলৰ মাজত আছে সেইকাৰণে আমি কি আঁকিম এইডোখৰতে এটা অবজেক্ট আঁকিম ধৰি লওঁ অবজেক্ট এ আৰু বি ঠিক আছে ইমান লাগে তাৰপিছত এতিয়া কি হ'ব এই অবজেক্টটোৰ পৰা এডাল ৰে ধৰি লওঁ আমি এই প্ৰিন্সিপাল এক্সিছত পেৰেলেলি আহিলে আৰু আমি জানো যে কি যেতিয়া আমাৰ কনভেক্স লেন্সত কি হয় প্ৰিন্সিপাল এক্সিছত পেৰেলেলি আহিব এডাল তেতিয়া সি কি হ'ব আমাৰ ফ'কাছৰ পৰা ওলাই যোৱাৰ নিচিনা লাগিব মানে কি হ'ব ৰিফ্লেক্ট হৈ এইফালে এনেকৈ গুচি যাব হয়নে মানে কি হ'ব এই ফ'কাছৰ মাজেদি ৰ'বা নিমিলিলে কি হ'ব তেতিয়া আমাক ফ'কাছৰ মাজেদি এনেকৈ ওলাই যোৱাৰ নিচিনা লাগিব ৰিফ্লেক্ট হোৱাৰ পিছত কিলো কি হ'ব এনেকৈ ফ'কাছৰ মাজেদি এনেকৈ যোৱাৰ নিচিনা লাগিব হয়নে মানে কি হ'ব এইটো এইফালে এনেকৈ যাব হ'ল আফটাৰ ৰিফ্লেকশ্যন ঠিক আছে ইমান লাগে তাৰপিছত ধৰিম আমি যে কি আমি এডালৰে কি কৰিম এনেকৈ চেণ্টাৰ অফ কাৰ্ভেচাৰ ফালে আমি কি কৰোঁ পাছ কৰাওঁ আমি জানো যে কি যেতিয়া আমি চেণ্টাৰ অফ কাৰ্ভেচাৰ ফালে এনেকৈ পাছ কৰাওঁ ৰেডাল তেতিয়া আমাৰ কি হ'ব ইনচিডেণ্ট ৰেডাল কি হ'ব আমাৰ নৰ্মেলৰ কি হ'ব পেৰেলেল হ'ব আৰু যিহেতু নৰ্মেলৰ পেৰেলেল হ'ব সেইকাৰণে কি এংগুলটো 0 ডিগ্ৰী হ'ব আৰু 0 ডিগ্ৰী হ'লে কি হ'ব আমাৰ ৰিফ্লেকশ্যন এংগুলটো কি হ'ব সেইকাৰণে 0 ডিগ্ৰী হ'ব আৰু ফলত কি যিটো পাথে আহিছিলে সেই পাথে কি কৰিব আকৌ উভতি যাব মানে কি হ'ব এইফালে আহিলে আৰু এইফালে এনেকৈ গুচি গ'ল আৰু কি ভাৰ্চুৱেলি আমি যিহেতু দেখাব লাগিব সেইকাৰণে কি এনেকৈ লাইনডাল এনেকৈ আমি লগাই দিলোঁ ঠিক আছে এতিয়া যিহেতু কি আমাৰ হৈছে কি এখন কনভেক্স মিৰৰ আৰু ইয়াত সদায় কি হ'ব আমাৰ যিখিনি অবজেক্ট ইমেজ পাম সেইটো কি ভাৰ্চুৱেল হ'ব আৰু ইয়াত যিহেতু আমাৰ কটাকটি কৰিলে এইটো কি হ'ব আমাৰ ইমেজটো হ'ব ঠিক আছে আৰু এইটো কি হ'ব আমাৰ এ ডেছ বি ডেছ হ'ল এতিয়া আমাৰ ইমেজটো ক'ত ফৰ্ম কৰিলে যে এই কনভেক্স মিৰৰ পোল আৰু ফ'কাছৰ মাজত আৰু ই ক'ত আছে আমাৰ লেন্সখনৰ পিছফালে ঠিক আছে এতিয়া পজিশ্যনটো কি হ'ব বিটুইন পোল এণ্ড ফ'কাছ ঠিক আছে পজিশ্যনটো কি হ'ব আমাৰ বিটুইন পোল এণ্ড ফ'কাছ আৰু লিখিব পাৰা তুমি বিহাইণ্ড দ্য লেন্স বুলি লিখিব পাৰা দেই বিহাইণ্ড লেন্স নহয় মিৰৰ লেন্সে গুচি আহে ঠিক আছে বিহাইণ্ড দ্য মিৰৰ আৰু তুমি যেতিয়া আমি কি অবজেক্টটো মানে ৰেগিডাল ক'ৰ পৰা আহিছিলে অবজেক্টটো মানে ইনফিনিটিত যেতিয়া আছিলে তেতিয়া আমাৰ যিটো ফৰ্ম হৈছিলে তেতিয়া কি ফ'কাছত ফৰ্ম হৈছিলে আৰু তাতো তোমালোকে লগতে বিহাইণ্ড দ্য মিৰৰ বুলি লিখিব পাৰা দেই ঠিক আছে আৰু আমাৰ অবজেক্টটো কি হ'ব যিহেতু কি এই ৰেগিডাল ভাৰ্চুৱেলি যিহেতু কটাকটি কৰিছে সেইকাৰণে অবজেক্ট ইমেজটো কি হ'ব আমাৰ ভাৰ্চুৱেল হ'ব আৰু কি হ'ব ইৰেক্ট মানে কি থিয় হৈছে ঠিক আছে সেইকাৰণে আহিব ভাৰ্চুৱেল আৰু ইৰেক্ট আহিব টাইপটো এতিয়া চাইজটো কি হ'ব আমাৰ যে ইয়াত চাইজটো কি আছে অবজেক্টৰ চাইজতকৈ ইমেজৰ চাইজটো যিহেতু কি সৰু হৈছে মানে কি হ'ব আমাৰ ডিমিনিছড হ'ব হাইলি ডিমিনিছ নহয় যিহেতু আমি ইয়াত দেখিছোঁ এইটোতকৈ অকণমান সৰু দেখিছোঁ সেইকাৰণে আমি কি লিখিম অকল ডিমিনিছ বুলি লিখিম ঠিক আছে এইটো কি হ'ব আমাৰ চাইজটো ডিমিনিছ বা কি সৰু মানে কি হ'ব অবজেক্টতকৈ ইমেজৰ চাইজটো সৰু হ'ব ঠিক আছে এতিয়া গম পালা নহয় কি যেতিয়া আমাৰ কনভেক্স লেন্সত অবজেক্টটো ক'ত থাকিব ইনফিনিটি আৰু পোলৰ মাজত থাকিব তেতিয়া আমাৰ কি হ'ব এডালৰে আমি কি কৰিম প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি আনিলে ই ফ'কাছৰ মাজেদি ওলাই যোৱাৰ নিচিনা লাগিব সেইকাৰণে এনেকৈ ভাৰ্চুৱেলি এডোখৰ আঁকি ল'লোঁ ঠিক তেনেকৈ কি হ'ব যেতিয়া আমাক চেণ্টাৰ অফ কাৰ্ভেচাৰৰ ফালে কি পাৰ হৈ যাব এইডোখৰত কি আমি ভাৰ্চুৱেলি দেখুৱাব লাগিব সেইকাৰণে এডোখৰত কাট কৰিলোঁ আমি জানো যে কি যেতিয়া মিৰৰ কি হয় চেণ্টাৰ অফ কাৰ্ভেচাৰৰ ফালে ৰেডাল যায় তেতিয়া কি হ'ব যি পাথত আহিছিলে সেই পাথতে কি গুচি যায় সেইকাৰণে কি যিটো পাথত আহিছিলে সেইটো পাথত কি ৰিফ্লেক্ট হৈ গুচি গ'লগৈ সেইকাৰণে কি হ'ব আমাৰ ইয়াত যিটো পইণ্টত কটাকটি কৰিব তাতে কি হ'ব আমাৰ ইমেজটো ফৰ্ম হ'ব আৰু এই ইমেজটো ক'ত ফৰ্ম হ'ব পোল আৰু ফ'কাছৰ মাজত সেইকাৰণে লিখিলোঁ কি বিটুইন পোল এণ্ড ফ'কাছ আৰু ক'ত হৈছে বিহাইণ্ড দ্য মিৰৰ ঠিক আছে মিৰৰ কি পিছফালে আৰু আমি কি হ'ল আমাৰ অবজেক্টটো কি হৈছে ভাৰ্চুৱেল হৈছে যিহেতু কি ভাৰ্চুৱেলি কটাকটি কৰিছে ৰিয়েলি কটাকটি কৰা নাই সেইকাৰণে কি ভাৰ্চুৱেল লিখিছোঁ আৰু ইৰেক্ট মানে কি থিয় হৈছে যেনেকৈ আছিলে থিয় হৈছে ঠিক আছে আৰু চাইজটো কি হৈছে যিহেতু অবজেক্টতকৈ সৰু হৈছে ইমেজটো আছে সেইকাৰণে আমি কি লিখিম ডিমিনিছড কাৰণ আমি জানো যে কি হাইট অফ ইমেজটো কি হ'ব লাগিব লেছ দেন হাইট অফ অবজেক্ট তেতিয়া আমি তাক কি বুলি কওঁ ডিমিনিছড সেইকাৰণে কি হ'ব চাইজটো ডিমিনিছড ঠিক আছে এই দুটাই আছিলে আমাৰ কি কনভেক্স লেন্সৰ কেছ ঠিক আছে
তেনেহ'লে আমি কি পালোঁ কনকেভ লেন্সৰ কেইটা কেছ পালোঁ 6টা পালোঁ এতিয়া কনভেক্স লেন্সৰ কি 2টাহে পালোঁ হয়নে এইটো 2 নম্বৰ হ'ব ঠিক আছে তোমালোকে এইখিনি চাবা ভালকৈ তোমালোকে এইখিনি ক্লাছ 10ত পাইছিলা তথাপিও মই দেখুৱাই দিলোঁ এবাৰ যাতে তোমালোকৰ মনলৈ আহে ঠিক আছে বুজি পালা নহয় তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি এই চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই স্ফেৰিকেল মিৰৰ কনভেক্স আৰু কনকেভ লেন্স নহয় মিৰৰত কেনেকৈ ইমেজ ফৰ্ম হয় বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ